Hello students, মই ডক্টৰ জেজুৰ মহেশ্বৰ বৰুৱা তোমালোকক আকৌ পুনৰবাৰ স্বাগতম জনাইছো এলকেমি ক্লাছেছলৈ। আজি আমি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে বা চেপ্টাৰটো হৈছে কেমিক্যাল কাইনেটিক্স বা অসমীয়াত আমি কি বুলি কওঁ ৰাসায়নিক গতি বিজ্ঞান। সো তোমালোকে জানা আমি এটা সিৰিজ কৰি আছো যেটো আমি কি হৈছে ওয়ান শট ভিডিওস দি আছো তোমালোকক ক্লাস 12 ৰ যেটি বোৰ্ডত আহিবলগীয়া কোৱেশ্চনছ সেইখিনি ওপৰত চেপ্টাৰ ওয়াইজ হয়নে ক্লাস 12 ৰ কেমিষ্ট্ৰি ক্লাছেছৰ ওপৰত ঠিক আছে। সো ইউ অলৰেডি নো দ্যাট এলকেমি ক্লাছেছে সদায় তোমাক কি দিব ওয়ান শটত probable questions to দিব যেটো তোমাৰ বোৰ্ডত আহে আৰু আহিবই ঠিক আছে। সো সময় অতিবাহিত নকৰি পিনি বিহু খাই হ'ল লেটস কাম বেক টু দা ক্লাसेस अगेन। সো আমি স্টার্ট কৰিব লৈছো কেমিক্যাল কাইনেটিক্স। আচ্ছা আৰু এটা কথা obviously তোমাকে জানাই যে ভিডিও কোৱালিটি যেটো আছে এইচডি বা ফুল এইচডি লে তোমাক কনভাৰ্ট কৰি লবা ইউটিউবত যেটা চাইছে জানাই কেনে কৰিব লাগে। তাৰ লগতে আৰু এটা কথা কৈ থওঁ তোমালোকৰ কাৰণে এটা সাৰপ্ৰাইজ কি আছে তোমাকে জানা যে যেই অলৰেডি মেইন স্টাৰ্ট হৈ গৈছে আজি 2025 চনৰ তোমাৰ হেৰি পৰা 21 জানুৱাৰীৰ পৰা হয়নে। সো আমি এই চেপ্টাৰটোৰ লগত এই বছৰৰ প্ৰথম যেই পৰীক্ষাত কোনটো কোৱেশ্চন কেমিক্যাল কাইনেটিক্সৰ পাইছে হেতু আমি সলভ কৰিম। সো ষ্টে টিউন উইথ আস ভিডিওটো সম্পূৰ্ণকৈ চাবা গোটেই কথাখিনি আমি ওয়ান শটত ডিসকাস কৰিম সেইখিনি কনসেপ্ট ক্লিয়াৰ হলে এই কোৱেশ্চনটো পাৰিবা আৰু ইজিলি পাৰিবা। সো লেটস স্টাৰ্ট কেমিক্যাল কাইনেটিক্স ৰাসায়নিক গতি বিজ্ঞান। সো এই চেপ্টাৰটো বেসিক্যালি আছে কি এই চেপ্টাৰটো তোমালোকৰ আছে যে তোমালোক এটা ৰিয়েকশন কেনেকৈ সংঘটিত হয় মানে এটা তোমাৰ বিক্ৰিয়া এটা কেনেকৈ সংঘটিত হ'ব বিক্ৰিয়াটো সংঘটিত হ'ব নে নহব। সো প্ৰথম পাতনিত মানে ইন্ট্ৰডাকশনত কিছুমান কথা কৈ থোৱা যেনে তোমাক কি কৈ থোৱা আছে যে ডেল্টা জি ভ্যালু কি হ'ব ডেল্টা জি টো কি আছিল ডেল্টা জি মাস্ট বি লেস দেন 0 মানে নেগেটিভ হ'ব লাগিব না বা আমি কি বুলি কৈছো বা অৰ কি হ'ব তোমাৰ নেগেটিভ কাহিনীটো কেনেকুৱা ধৰণৰ হৈছে নেগেটিভ হলে কি হ'ব ৰিয়েকশনটো কি হ'বগে স্পন্টেনিয়াস হ'ব ঠিক আছে স্পন্টেনিয়াস বা অসমীয়াত কলে আমি কি বুলি কওঁ স্বতঃস্ফূৰ্ত হয় নে ঠিক আছে। সো এটো ফার্স্ট পয়েন্ট আছে ডেল্টা জি যদি পজিটিভ হয় এটা কি হ'ব ডেল্টা জি পজিটিভ হলে অবিয়াসলি ইয়াৰ উল্টা হ'ব যেটো স্পন্টেনিয়াস নহয় নন স্পন্টেনিয়াস বা অস্বতঃস্ফূৰ্ত আৰু ডেল্টা জি কলে যদি 0 হয় তুমি গম পাবা কি হ'বগে বিক্ৰিয়া তোমাৰ ইকুইলিব্ৰিয়ামত আছে। আচ্ছা সো হেতু বস্তু তোমাৰ ক'ত আহিলে হেতু বস্তু আহিলে তোমাৰ ইয়াতে যত ৰিয়েকশনটো ডেল্টা জি তোমাৰ ডিসাইড কৰিব যে স্পন্টেনিয়াস হ'ব নে নহব ঠিক আছে। সো এই কথাটো তোমাৰ খুব মন দি চাই থবা কাৰণ কি এই ৰিয়েকশনটো এই যে তোমাৰ তথ্য দিলে যে ইনফৰমেশন দিলে ডেল্টা জি উপৰ ইয়াৰ প্লাস 1 মাৰ্কৰ কাৰণে তোমাৰ কোৱেশ্চনছ আহিব পাৰে। নেক্সট টপিকলৈ ডাইৰেক্টলি যাম এটো হৈছে তোমাৰ ধৰিলো আমাৰ তাত এটা ৰিয়েকশন আছে ৰিয়েকশনটো কেনেকুৱা ধৰণৰ হৈছে যে ৰিয়েকশন হলা আৰ পি ইয়াত আৰ মানে কি আছে ৰিয়েক্টেন্ট পি মানে আছে প্ৰডাক্ট মানে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত প্ৰডাক্ট ঠিক আছে। এতিয়া এটা বিক্ৰিয়াৰ ক্ষেত্ৰত তোমালোকে সদায় কিছুমান কথা মন কৰিবা যেনেকৈ আমি কওঁ ডেল এই যে আমি কলো এটো কি আছে তোমাৰ ব্ৰেকেটৰ ভিতৰত দিছো ডাঙৰ ব্ৰেকেটৰ ভিতৰত হয় না। সো ডাঙৰ ব্ৰেকেটৰ ভিতৰত এটো বুজায় কি বুজায় কনসেন্ট্ৰেচন বুজায় বা কি বুলি কয় যায় কনসেন্ট্ৰেচন বা আমি কি বুলি জানো অসমীয়াত আমি গাঢ়তা বুলি জানো ঠিক আছে। একেটা বস্তুৱে তোমাৰ যে প্ৰেসাৰৰ ক্ষেত্ৰত হলতে তেল তোমাৰ কি পি লিখিলাতেন পি সে আৰ বুলি লিখিলাতেন কথা তেনেকুৱা কথা ওকে। সো এনিৱেজ এতিয়া আমি যেতিয়া বিক্ৰিয়কৰ প্ৰাৰম্ভিক গাঢ়তাৰ কথা কওঁ প্ৰাৰম্ভিক গাঢ়তাক আমি কি বুলি আৰ নট বা আৰ ও বুলি কৈছো না বা আৰ 0 একেটা বস্তু তাৰমানে কি আছে প্ৰাৰম্ভিক গাঢ়তা মানে কি যেতিয়া বিক্ৰিয়াটো স্টাৰ্ট হোৱা নাই কোনো এটা বিক্ৰিয়া যেতিয়া স্টাৰ্ট হোৱাই নাই তেতিয়া তোমাৰ কি আছে তাৰ গাঢ়তা কিমান আছে আৰ 0 হৈ আছে তাৰমানে। ফৰ এটা এক্সাম্পল দি আমি কথাটো বুজিবলৈ চেষ্টা কৰিম ধৰি লোৱা মই কি কৰিছো মোৰ ওচৰত অলপমান চাউল আছে চাউল চিনি পোৱা নবা ৰাইচ বুলি কৈছে ঠিক আছে চাউল চিনি পোৱা হয়নে। তো চাউলখিনি পৰা আমি কি বনাইছো ভাত বনাইছো হয়নে খুব এটা ইজি এক্সাম্পল মই সাধাৰণতে আমাৰ এলকেমি ক্লাছত টিউশন কৰা ল'ৰা ছোৱালীখিনিক আমি সাধাৰণতে কওঁ বা ক্লাছতো আমি বুজাওঁ চাউলৰ পৰা আমি কি বনাইছো ধৰি লৈছো ভাত অসমীয়া সবে বুজি পাইছে চাউলৰ পৰা ভাত ঠিক আছে। চাউলখিনি কি আছে তোমাৰ সিজা নাই ঠিক আছে সিজা নাই চাউল তুমি কিমান আছে 1 কেজি ধৰি লৈছো 1 কেজি চাউল আছে ঠিক আছে। যেতিয়া তুমি চাউলখিনি তুমি সিজোৱা নাই মানে পানী ঢালি পিনি সিজোৱা নাই তেতিয়ালৈকে চাউলখিনি কিমান আছে 1 কেজি কেঁচা চাউল আছে না চাউল হৈ আছে ঠিক আছে। তেতিয়া ভাতৰ পৰিমাণ কিমান আছে ভাতৰ পৰিমাণ 0 তাৰমানে আমি কি কম সময় t = 0 যেতিয়া থাকিব তেতিয়া তোমাৰ কি আছে বিক্ৰিয়াটো সংঘটিত হোৱাই নাই আমি হিট দিয়াই নাই হয় না। সো তেতিয়া কিমান থাকিব 1 কেজি চাউলৰ পিছত ভাত কিমান আছে 0 হৈ আছে। অলপ সময়ৰ পাছত আমি যে প্ৰেসাৰ কুকাৰ দিলো প্ৰেসাৰ কুকাৰ ধৰি লৈছো আমি 15 মিনিটৰ পিছত t = 15 মিনিটৰ পিছত 15 লাইন 5 মিনিটস ধৰি লও 5 মিনিটৰ পিছত আমাৰ কিমান থাকিলে 1 কেজি চাউলৰ পৰা তুমি গম পালা বলে অলপমান 1 কেজি চাউলৰ পৰা কিমান গলকে বলে 0.25 কেজি বলে তোমাৰ কি কনভাৰ্ট হল ইয়াৰ পৰা গুচি গল চাউলৰ পৰা গুচি গল তেতিয়ালে প্ৰডাক্টত কি থাকিব 0.250 কেজি ভাত হল তাৰমানে কি কৈছে 1 কেজি চাউলৰ পৰা তোমাৰ কি মানে এপুৱা চাউল তোমাক ভাতলে কনভাৰ্ট হৈ গুচি গল এটো তাৰমানে কি এটা বিক্ৰিয়ক গাঢ়তা কিমান থাকিলে তোমাৰ বিক্ৰিয়ক গাঢ়তা
1 minus 0.250 ঠিক আছে সো এই বস্তুটোকে আমি কি বুলি কৈছো ইয়াতে ধৰি লোৱা এটো থাকিলে তোমাৰ এটো হৈ গল r not কিলে হল r not because কাৰণ ইয়াত ইনিশিয়াল কনসেন্ট্ৰেচন বা প্ৰাৰম্ভিক গাঢ়তা কিমান আছিল 1 কেজি আছিল সময় t5 এর পিছত আমি লিখিব পাম সে r1 বুলি কৈছো ঠিক আছে ধৰি লোৱা তোমাৰ সময় t = 10 মিনিটস দিলো t 10 মিনিটস দিয়াৰ পিছত কি হলকে এটো ধৰি লোৱা মই কি দিছো r2 বুলি দিছো R2 দিয়াৰ লগে লগে কি হ'ব তোমাৰ গৈ পিনি ইয়াৰ পৰা তোমাৰ বিক্ৰিয়ক গাঢ়তা কিবা 1 ৰ পৰা 1 কেজি পাও কিমান গলগে এবাৰ বলে 0.5 গলগে তাৰ মানে তোমাৰ কি আধা কেজি চাউল গুচি গল আধা কেজি চাউল গুচি গল মানে কি হল আধা কেজি চাউলৰ তোমাৰ কি হলগে ভাত হলগে তোমাৰ ঠিক আছে সো এইটোই আছে তোমাৰ বিক্ৰিয়জাত পদাৰ্থৰ তোমাৰ কি ৰিলেশনটো ঠিক আছে মানে ইয়াত তোমাৰ কি হ'ব প্ৰথম প্ৰডাক্টে কিমান আছে প্ৰডাক্টৰ কনসেন্ট্ৰেচন তোমাৰ সদায় কি আছে 0 হৈ আছে কিন্তু ইয়াত তোমাৰ P1 হোৱাৰ লগে লগে তোমাৰ ইয়াৰ কনসেন্ট্ৰেচনটো অলপ বেলেগ হ'ব ইয়াৰ P2 হোৱাৰ লগে লগে কনসেন্ট্ৰেচনটো বেলেগ হ'ব আমি ইয়াৰ পৰা এটা কথা গম পাইছো যে সময়ৰ লগে লগে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থটো যদি আমি যে চাবল যা গাঢ়তা চাবলৈ যাওঁ সময় সাপেক্ষে উইথ ৰেসপেক্ট টু টাইম বিক্ৰিয়ক পদাৰ্থৰ গাঢ়তাটো সদায় কি আছে কমি আছে কমি গৈ আছে নে আৰু বিক্ৰিয়াজাত পদাৰ্থৰ কি হৈছে সদায় তোমাৰ কনসেন্ট্ৰেচনটো বাঢ়ি গৈছে what I am trying to say যে ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচন এলা কিহৰ কাৰণে আছে তোমাৰ ৰিয়েক্টেন্টৰ কাৰণে এই গ্ৰাফডাল কিহৰ কাৰণে ৰিয়েক্টেন্টৰ কাৰণে সো ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচন সদায় কি আছে ডিক্ৰিজ হৈছে কমি আহিছে হয় নাই আৰু তাৰ প্ৰডাক্টৰ কনসেন্ট্ৰেচনটো কোন হৈছে প্ৰডাক্টৰ কনসেন্ট্ৰেচনৰ কাৰণে তোমাৰ এডাল আহিছে তাৰ মানে কি আছে প্ৰডাক্টৰ কনসেন্ট্ৰেচনটো কি আছে ডিক্ৰিজ হৈছে কি ইনক্ৰিজ হৈছে উইথ ৰেসপেক্ট টু টাইম সময়ৰ লগে লগে প্ৰডাক্টটো বাঢ়ি গৈ আছে কথাটো বুজি পাইছা এই গ্ৰাফডাল তোমালোকৰ অলৰেডি তাত আছে এতিয়া আমি আকৌ ডিসকাস কৰিম এই বস্তুটো সো আই থিংক তোমালোকৰ এই বস্তুটো ক্লিয়াৰ হৈছে যে r0 কি বস্তু r1 কি বস্তু ঠিক আছে এতিয়া এই বস্তুটোৰ তোমাৰ এই যে চ্যাপ্টাৰটো আমি কি কৰিছো যে সময়ৰ লগে লগে কোনোবাটা বিক্ৰিয়াৰ কি পৰিৱৰ্তন ঘটিছে বা কি ধৰণৰ তোমাৰ কি আছে চেঞ্জেস আহিছে যেটো কথা কও সেই বস্তুটো আমি চাবলৈ চেষ্টা কৰিম ধৰি লোৱা কোনোবাটা বিক্ৰিয়া যিকোনো এটা বিক্ৰিয়া কোনোবাটা ৰিঅ্যাকশন আছে তোমাৰ ৰিঅ্যাকশনটো তোমাৰ মই আকৌ কলো r p ধৰিছো মই প্ৰথম তোমাৰ কনসেন্ট্ৰেচন কিমান আছিল r0 এটা তোমাকে ভালকে বুজি পাইছা তাৰ পিছত কনসেন্ট্ৰেচন আছিল সে r1 আছে তাৰ পিছত কনসেন্ট্ৰেচন আছে তোমাৰ কি আছে r2 আছে আৰু তেনেকে তোমাৰ গৈ আছে ইয়াত কনসেন্ট্ৰেচন একেটা কথাই ইয়াত প্ৰথম কনসেন্ট্ৰেচন p0 আছে ইয়াত তোমাৰ p1 আছে আৰু ইয়াত তোমাৰ কি আছে p2 আছে আৰু এনেকে তোমাৰ ইনক্ৰিজ হৈ গৈ আছে ঠিক আছে 0 মানে কনসেন্ট্ৰেচন 0 নহয় এটো হৈছে তোমাৰ সময়টো 0 তোমাৰ t = 0 ইয়াত সময়টো কিমান আছে t = 0 ইয়াত তোমাৰ কি ধৰিছো মই t0 এটো ডাইৰেক্টলি তোমাৰ t0 বুলি কব পাৰ t = 0 থকা t0 কৈছো আমি এটো কি কম t1 এটো কি কম আমি t2 আৰু তেনেকে সময়টো পাৰ হৈ গৈ আছে ওকে এতিয়া আমি কব লাগিব যে সময় সাপেক্ষে বিক্ৰিয়াৰ পৰিৱৰ্তন কি হৈছে তোমালোকৰ মনত আছে নে কথাটা আমি ক্লাস 9 10 ত পাইছিলো বেগ বা ভেলোসিটি হেতু তোমাৰ কি আছিল তোমাৰ কি আছে ডিসটেন্স মানে তোমাৰ হেৰি ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম বা ডিসটেন্স ট্ৰেভেল এটা সিঙ্গল টাইম তেনেকুৱা ঠিক আছে তোমাৰ মিটাৰ পাৰ সেকেন্ডৰ যি কথা কৈছে সময়ৰ সাপেক্ষে উইথ ৰেসপেক্ট টু টাইম তো যেটো বস্তু তোমাৰ সময় সাপেক্ষে পৰিৱৰ্তন হয় হেতুক আমি কি বুলি কৈছিলো বেগ বুলি কৈছিলো বেগৰ ঠিক আছে সো ইয়াত এনেকুৱা কথা যেটা ত্বৰণ কৈছিলো বা এক্সিলাৰেশন কৈছিলো বেগৰ পৰিৱৰ্তনৰ হাৰ কৈছিলো ইয়াতো কি আছে বিক্ৰিয়াৰ পৰিৱৰ্তনৰ হাৰ বা ৰেট অফ চেঞ্জ অফ কনসেন্ট্ৰেচন ঠিক আছে সো ৰেট অফ চেঞ্জ অফ কনসেন্ট্ৰেচন যেটো আমি শর্ট কে আমি কি লিখিছো আমি ৰেট বুলি লিখিছো ঠিক আছে গতি বেগ বুলি কও অসমীয়াত কি বুলি কব গতি বেগ লিখিছো সো গতি বেগটো আমি কেনেকে উলিয়াম হেতুৱে তোমাৰ বেসিক্যালি কেমিক্যাল কন্ডিশন আমি শিকিব লাগে বা এই চ্যাপ্টাৰত শিকিব লাগে এতিয়া আমি গতিবেগ দুটা টাইপৰ পাম গতিবেগ দুটা টাইপৰ মানে কথাটো কেনেকুৱা ধৰণৰ ধৰি লোৱা ৰেট আছে ৰেট ঠিক আছে ৰেটটোক আমি কি লিখিছো ধৰি লোৱা r এভাৰেজ লিখিছো এটা বস্তু তুমি r এভাৰেজ লিখিছো এভাৰেজ লিখোতে কি পাবাগে আৰু এটা আছে তোমাৰ r ইনস্ট্যান্টেনিয়াস যে তাৎক্ষণিক বুলি কয় হেতু আমি পাছলৈ আহিম ইয়াৰ পিছতে তে r এভাৰেজে কি কয় r এভাৰেজত তুমি পাবা সদায় কি পাবাগে মাইনাস ডেল্টা কনসেন্ট্রেশন অফ r ডিভাইডেড বাই ডেল্টা t এই ডেল্টাতে কি বুজাইছে পাৰ্থক্য ঠিক আছে পাৰ্থক্য বুজাইছে আৰু আগফালে মাইনাসটো আছে ঠিক আছে ইয়াত is equal to তুমি কি কবা প্লাস p product of concentration divided by delta t now what does that mean ইয়াত প্লাস আহিছে মাইনাস কি লিখা এটা আছে তোমাৰ ফিজিক্যাল মানে কি ভৌতিক মিনিংটা থাকে ফিজিক্যাল মিনিং কি সময়ৰ লগে লগে বিক্ৰিয়ক পদাৰ্থ মানে ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচন বা গাঢ়তাটো কমিছে নাই এটো কাৰণে ইয়াত মাইনাস আছে আৰু সময়ৰ লগে লগে কি আছে প্ৰডাক্টৰ কনসেন্ট্ৰেচনটো তোমাৰ কি আছে ইয়াত কি আছে ইনক্ৰিজ হৈছে সো এটো কাৰণে কি আছে
প্লাছ মই এই ডেল্টা দিব পাহৰি গৈছো দি দিলো এতিয়া ঠিক আছে এতিয়া ইয়াত ম্যাথমেটিক্যালি আৰু এটা কথা আছে এটো তুমি মই দেখাম এতিয়া কথাটো ঠিক আছে এতিয়া চোৱা ইয়াত তোমাৰ কি কৰিলা মাইনাস ডেল্টা r ৰ জায়গাত ধৰি লৈছো মই কি কৰিছো মই কনসেন্ট্ৰেশনটা পুট কৰি দিছো কেনেকে ডেল্টা সে r2 minus r1 ওকে আৰু তুমি t2 minus t1 কৰিছা মই ৰাখিবা তোমালোকে যদি কেনেবাকে ইয়াত যদি r1 minus r2 কৰিছা তেতিয়া তুমি ইয়াত কি কৰিব লাগিব t1 minus t2 কৰিব লাগিব কোনোটোৱে ভুল নহয় চিন্তা কৰিব নালাগে কাৰণ পাৰ্থক্য দেখাইছা তুমি ঠিক আছে সো a minus টোৱে কি কৰে গবি তোমাৰ a minus টো লাগিব পাছত তোমাক কিবা প্লাস হ'বগে ঠিক আছে ইয়াতো একটা কথাই ইয়াত তোমাক কি হ'বগে concentration of p2 minus concentration of p1 ঠিক আছে সো ইয়াতে তোমাৰ কি থাকিবগে t2 minus t1 এটো হৈছে তোমাৰ ৰেট এভাৰেজ ঠিক আছে ইয়াত তোমাৰ মই কলো ফিজিক্যাল মিনিং টো কি আছে হেটো খুদিব পাৰা গেটা ফিজিক্যাল মিনিং কিয় মাইনাস দিছে তাৰমানে কি হৈছে with respect to time the concentration of the reactant is getting decreased তাৰমানে সময়ৰ লগে লগে reactant বা বিক্ৰিয়ক পদাৰ্থ কি হৈছে গাঢ়তাটো কমি গৈ আছে হেটো আমি গম পাইছো হয় না সো এটো কাৰণে কি আছে মাইনাস দা প্ৰডাক্টটো কি আছে প্ৰডাক্টটো ইনক্ৰিজ হৈ গৈ আছে বাঢ়ি গৈ আছে এটো আমি কি লিখিছো আমি এটো লিখিছো এটা ইয়াৰ ক্ষেত্ৰত আৰু এটা বস্তু আছে ৰেট যেটো আমি কৈছো ৰেট instantaneous inst ঠিক আছে যেটো আমি কি বুলি কও গতিবেগ তাৎক্ষণিক বুলি কও তাৎক্ষণিক এটা এই তাৎক্ষণিক আৰু এভাৰেজৰ মাজত ডিফাৰেন্স তো কি একচুয়ালি কি কথা কি দৰকাৰ পৰিছে আমাৰ সেই বস্তুটো আমি চাম এতিয়া মই তোমাক কথাটো কৈছো ধৰিলা তুমি প্ৰেসাৰ কুকাৰ যে ভাত বনালে সেই কথাটো কৈছো তুমি গম পাইছা তুমি ধৰিলা প্ৰেসাৰ কুকাৰ তুমি বটুৱাত এই যে আমাৰ হকাম বিলাকত বা বিয়া বিলাকত ডাঙৰ বটুৱাত ভাত বনাই হয় না সো তেতিয়া তুমি চাউলটো চাবাচোন মানুহে হিজিছে নাই মাজে চাই থাকে কিমান সময় চালে তুমি কি কৰিলা তুমি প্ৰথম বিক্ৰিয়াটো বা চাউলখিনি হিজিব লিলা তাৰ 5 মিনিটৰ পিছত তুমি কি কৰিলা 5 মিনিটৰ পিছত তুমি কি কৰিলা চাউলখিনি লেপিনি চালা এটা নিৰ্দিষ্ট টাইম জুখিব পৰা সময় হয় না 5 মিনিট আৰু তাৰপৰা তুমি দেখিলা বলে এপোৱা চাউল তোমাৰ হিজি গলগে ঠিক আছে কি তুমি যদি দেখিবা যে তোমাক মই যদি কৰো ইমিডিয়েটলি চাউলখিনি দিয়াৰ লগে কি হল 1 নেনো সেকেন্ডত কি হৈছে 1 মাইক্ৰো সেকেন্ডত কি হৈছে হেতু তুমি কিন্তু কি কৰিব নোৱাৰা তুমি ফটকে তুমি চাই পিনে ক'ব নোৱাৰা হেতু তুমি জুখিবৰ কাৰণে কি লাগে ৰেট ইনস্ট্যান্টেনিয়াস বা ৰেট তাৎক্ষণিক বুলি শব্দটো আহে সো এই তাৎক্ষণিক শব্দটোৰ কাৰণে তোমাৰ ৰিঅ্যাকশনটো একেটাই থাকিব খালি ইয়াত ডেল্টাৰ জায়গাত তোমাৰ কি থাকিব গবি মাইনাস d থাকিব dr by dt is equal to তোমাক কি থাকিলে dp by dt থাকিলে গবনি কথাটো বুজি পাইছা সো এটো কি থাকিলে ইয়াত তোমাৰ থাকিবগে প্লাস ওকে dp dt প্লাস থাকিব ঠিক আছে এতিয়া কথাটো হৈছে সৰি মুকা অলপ হৈছিলে dp আৰু dt বা dr - dt তুমি ডিফাৰেন্স কি দেখিছা ডেল্টা আছে ইয়াত কি আছে d আছিলে আৰু ইয়াত তোমাৰ কি আছে ইয়াতো একেটা কথা d আৰু dt আছে সো ডিফাৰেন্সটো বুজি পাইছা ঠিক আছে এতিয়া তুমি চোৱা আমি যে গ্ৰাফডাল কথাটো যে কলো মই গ্ৰাফডাল তোমাৰ দুডাল গ্ৰাফ বেলেগ কি আছে কিতাপত মই তোমাক গ্ৰাফডাল তোমাক একে কৰি দিছো গ্ৰাফডাল আছে তোমাৰ এনেকে খেলিমেল লাগিব নেকি দুডাল গ্ৰাফ বেলেগে কৰিছো ৰবা সো ইয়াত কি থাকিব ধৰিলা তোমাৰ ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেশন r ইয়াত তোমাৰ থাকিলা টাইম with respect to time তোমাৰ কি হৈছে আমি কোৰ পৰা স্টাৰ্ট কৰিছিলো আমি স্টাৰ্ট কৰিছিলো ইয়াৰ পৰা হয়নে r নটৰ পৰা স্টাৰ্ট কৰিছিলো যেতিয়া ইনিশিয়াল কনসেন্ট্ৰেশন বা প্ৰাৰম্ভিক গাঢ়তা তোমাৰ কি যে গাঢ়তা লাহে কমি গৈ আছে ঠিক আছে স্লোপ তো তুমি কি লিখিব লাগিব স্লোপ বা প্ৰৱণতা যেটা আমি কওঁ স্লোপ বা প্ৰৱণতা মই সব কথা কিন্তু অসমীয়া লিখা নাই ইংৰাজী লিখি থৈ গৈছো তুমি কিন্তু অসমীয়াত কৈ গৈছো না এই কথাটো কিন্তু মন কৰিবা স্লোপ বা প্ৰৱণতা যেটা আমি m এ বুজাইটো আমাক কি থাকিবগে dr by dt এ তোমাৰ হলগে স্লোপ এটো কেতিয়াবা তোমাক সোধায় আকৌ একেটা কথাই যদি তোমাৰ প্ৰডাক্ট থাকে তানে প্ৰডাক্টৰ কনসেন্ট্ৰেশন বা এটো ৰিঅ্যাকটেন্ট আছে বেলেগ গ্ৰাফ আঁকিবই লাগিব এনেকে হল তে তোমাৰ কি দেখিলে প্ৰডাক্টৰ কনসেন্ট্ৰেশন রাইট সো প্ৰডাক্টৰ কনসেন্ট্ৰেশন তুমি দেখিলা সো ইয়াত তোমাৰ কি দেখিলা ইয়াৰ পৰা স্টাৰ্ট না প্ৰডাক্ট তোমাৰ কি আছে 0 পৰা স্টাৰ্ট হৈছে 0 পৰা স্টাৰ্ট হৈছে কিলে কাৰণ প্ৰথম প্ৰডাক্ট নাছিলে সো একাৰণে প্ৰডাক্টৰ তোমাৰ কনসেন্ট্ৰেশনটো কৰ পৰা স্টাৰ্ট হৈ ইয়াত পাবগে ইয়াত তোমাৰ পাবগে যে ইয়াত তোমাৰ স্লোপ বা m ৰ ভ্যালুটো হ'ল dp by dt obviously ইয়াত তোমাৰ with respect to time থাকিলে কথাটো বুজি পালা আই থিংক তোমাক এই বস্তুটো ক্লিয়াৰ হৈছে ঠিক আছে সো dr by dt কি বস্তু আৰু তোমাকে ডেল্টা কি কেতিয়া ইউজ কৰিবা তুমি গম পাই যাবা তুমি সাধাৰণতে তোমাৰ কি হৈ যায় ইয়াৰ ভ্যালু কিটা তোমাৰ যেটা এটা সঠিক ভ্যালু তুমি যে গম পোৱা d stands for differential ডিফাৰেন্সিয়েশনৰ কাৰণে থাকে না যেটা সৰু ভাগৰ কাৰণে ডেল্টাটো অকন ডাঙৰ কাৰণে ঠিক আছে তো যে তোমাৰ টাইমটো বলে 180 মিনিট 20 মিনিট তেনেকুৱা থাকিলে তুমি ডেল্টাটো ইউজ কৰি আছা বা d থাকোতে তুমি কি কৰিবা
এটো তোমাৰ কি আছে ইন্টিগ্ৰেশনৰ টাইমত তোমাৰ কামত আহিব ৰেট ল যেটা আমি পঢ়িম গৈ পিনি ডিফাৰেন্সিয়েশন কিবা ডিফাৰেন্সিয়েল ৰেট ইকুয়েশন তুমি যে ইন্টিগ্ৰেশন কৰিম তেতিয়া আমাৰ দৰকাৰ পৰিব বাট দিস ইজ দা ফ্যাক্ট ফৰ দা টাইমিং এটোই কথাটো হৈছে যিখিনি বস্তু তোমাৰ জানিব লগিয়া ইনিশিয়াল কথাটো আই থিংক সবৰে এটো ক্লিয়াৰ হৈছে এইখিনিতে তোমাক কথাটা মন কৰিবা যে এটা তোমালোক কোৱেশ্চন এটা আছে কিতাপত ইনটেক্সত মানে এক্সাম্পল লিখা আছে সেই এক্সাম্পল তোমালোকে কি কৰি লবা মই এক্সাম্পলৰ হেইটো কৰিছো এক্সাম্পলটো কৰিছো এক্সাম্পলৰ নম্বৰ তোমালোক মই কৰিছো ওচৰত আছিলে এক্সাম্পল 3.2 এক্সাম্পল 3.2 টো কৰি যাবা এক্সাম্পল 3.2 তোমাৰ পৰীক্ষাত আহাৰ চান্সেস বহুত বেছি আছে কাৰণ ইন্টাৰেষ্টিং হয় ফ্যাক্টটো ঠিক আছে আৰু নবুজিলে ডেফিনেটলি কমেন্ট কৰি দিলে হৈ গল মই তোমাক কৰি দিম কোনো দৰকাৰ নাই শৰ্ট ভিডিও এটা লৈ নিম মানে এই শৰ্টস লেখে ইউটিউবত তেনেকুৱা তোমাক কৰি দিম টেনচন নলবা ঠিক আছে সো ইয়াৰ পিছত এখিনি বস্তু হল মই মুহাৰিছো ইয়াৰ পিছত আহিলে তোমাৰ কথাটো যে এই যে তুমি ৰিঅ্যাকশনৰ কথাটো কলো এই ৰিঅ্যাকশনটোৰ ক্ষেত্ৰত তুমি চাব লাগিব যে স্টয়কিওমেট্ৰিক ৰেশিও গিটা কি আছে স্টয়কিওমেট্ৰিক ৰেশিও মানে তোমাৰ বেসিক ডাঙৰ শব্দটো নহয় স্টয়কিওমেট্ৰি বা সেই শব্দটো কলে কিন্তু গম পাব লাগিব যে বস্তুটো কি হয় ফৰ এক্সাম্পল তোমাৰ ওচৰত যে এটা ৰিঅ্যাকশন আছে যে ৰিঅ্যাকশন তোমাৰ হলো এনেকে আছে a + b + c + d আৰু ইয়াৰ আগফালে তোমাৰ কি আছে a b c d এইটা যে স্টয়কিওমেট্ৰিক ৰেশিও তুমি কি ইউজ কৰিবা তাৰমানে ঠিক আছে মানে ইহঁতৰ কিমান এমাউন্ট ইউজ কৰিছে এটা যেমন 1/c আছে এটা যেমন তোমাৰ 1/a আছে ঠিক আছে এপিনে প্ৰডাক্টত কি আহিলেকে ধৰি লৈছো যে মানে ছুটি কৰিছো আৰু ea আছে আৰু 1/f f আছে এটা এই ৰিঅ্যাকশনটোৰ কাৰণে তোমাৰ কি হ'বগে যেটো ৰেট হ'ব গতিবেগ যেটো কথাটো কিন্তু কেনেকৈ হ'ব মই ইনষ্টেন্টেনিয়াছৰ কাৰণে ৰাখিছো ৰেট যেটো আছে তোমাৰ ddt লিখি দিম তুমি এটা চাই লবা সো ইয়াৰ কাৰণে তোমাৰ ৰেট যেটো থাকিব এতিয়া পৰা আমি ইনষ্টেন্টেনিয়াছ বুলি কৈ নাথাকো ৰেট মানে ৰেটে ঠিক আছে ৰেট মানে কি হ'বগে তোমাৰ গৈ পিনি এটো অকল ddt ওলাব সো ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেশন আছে মাইনাস আছে 1/, থাকিব হেতু সদায় মনত ৰাখিবা যেটো স্টয়কিওমেট্ৰি থাকে তাক আমি 1/, এটো 1/a আসলে নহয় এটো আমি ডাইৰেক্ট পাতিছো এতে কি আসলে 1/a ইয়াত কি থাকিলে তোমাৰ d a/dt ঠিক আছে সো এটো বস্তু আমি অন সহজ কৰি দিছো তা কি হ'বগে মাইনাস টো থাকিলে a টো ওপৰলৈ গৈ যাব a into da/dt বুজি পালা কথাটো b ৰ ক্ষেত্ৰত কি আছে b is equal to 1/b থাকিব কেলে কাৰণ ইয়াৰ আকৌ b হে আসলে 1/b টো নাছিলে গতে কি ইয়াৰ ৰেচিপ্ৰকেল টো থাকে ঠিক আছে সো ৰেচিপ্ৰকেল থাকিলে ইয়াতে db/dt আহিলে ঠিক আছে ঠিক তেনেকে তোমাৰ এটা আহিবগে মাইনাস এটা 1/c আছে গতে কি কি হ'ব মই আপোনাক দেখাই দিয়া নাই গতে কি হ'বগে dc/dt হ'বগে আৰু তাৰ পিছত তোমাৰ আহিবগে এপিনে গৈ পিনি is equal to আকৌ তোমাৰ আৰু এটা প্ৰডাক্ট থাকিলে 1 - 1/d dt থাকিলে এই ক্ষেত্ৰত প্ৰডাক্টৰ কনসেন্ট্ৰেশন আছে প্ৰডাক্টৰ কি আছে ই আছে ইয়াত কিন্তু তোমাৰ কি হ'ব প্লাস আহিব তুমি প্লাসটো নিদিলেও হ'ব কাৰণ প্লাস একো নিদিলেও প্লাসে বুজাব সো ই থাকিলে d e/dt আৰু মাইনাস এটো 1/f টো তোমাৰ কি থাকিলে মাইনাস নাই অফ কোর্স সো f থাকিলে df/dt I think তোমালোকে কথাটো বুজি পালা চাই কাহিনীটো কি হৈছে গবনি এই বস্তুটো কিন্তু ইম্পৰ্টেন্ট হয় আৰু সেই যে 3.2 এক্সাম্পলটো কথা কৈছো সেই 3.2 এক্সাম্পলত এই বস্তুটো বহুত বেছিকে ইউজ হৈছে ঠিক আছে সো কিপ দিস থিংস ইন ইওর মাইন্ড জাস্ট ৰেচিপ্ৰকেল হয় বুলি সহজ বস্তু তোমালোকে জানা চাগে মই জাস্ট এটা তোমাক মনত পেলাই দিছো ঠিক আছে এতিয়া আমি আহো factors affecting the rate of a reaction so factors affecting the rate of a reaction or factors influencing the rate of a reaction so factors affecting rate of a reaction মানে কি বিক্ৰিয়াটা গতিবেগক কোন কিটা ফ্যাক্টৰে তোমাক কি কৰে মানে কি কৰে তাৰ ওপৰত প্ৰভাৱিত কৰে কাৰকে প্ৰভাৱিত কৰে ঠিক আছে সো তোমালোকে নিজে চিন্তা কৰা কেতিয়াবা তোমাক কি পাহৰি থাকিব স্যাৰ কি কৈছিলে পাহৰি থাকিলো I don't remember these things blah 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 whatever কিন্তু তুমি মন কৰিবা যে ইমান টান নহয় বস্তুটো বহুত ইজি মনত ৰাখিবৰ কাৰণে কেনেকৈ চাবা দেই একদম সিম্পল কথা যদি তুমি 11 ভালকে পঢ়িছিল তেতিয়াতো পাৰিবাই কাৰণ লি সেটলাৰ প্ৰিন্সিপলটো তুমি জানাই সেই বস্তুটো কি আকৌ ইয়াত আহিছে তো সেইটো মই যিকিটা ল'ৰা-ছোৱালী নাজানে বা পাহৰি থাকা মই কথাটো কৈছো না একদম শৰ্টকাট বস্তু এটো কিন্তু একদম কমন কোৱেশ্চনছ আহিব কি কমন কোৱেশ্চন কৈছো তোমাক ফ্যাক্টৰস এফেক্টিং ফ্যাক্টৰস কাৰক দেই কাৰক এফেক্টিং বা ইনফ্লুয়েন্সিং একেটা কথা ফ্যাক্টৰস এফেক্টিং
rate of a reaction তিনটা আছে rate of a reaction বিক্ৰিয়া এটা তোমাক কি আছে গতিবেগক প্ৰভাৱিত কৰা কাৰকসমূহ ঠিক আছে এতিয়া চোৱা মই তোমাক যদি কওঁ 1 কেজি চাউল সিজাতে বেছি সময় লাগে মানে একেটা জুই দিলা সমান তাপ দিলা নে 2 কেজি চাউল সিজাতে বেছি সময় লাগিব মানে সিজাই পিনি ভাত কৰোতে মানে চাউলৰ পৰা ভাত বনাওতে 1 কেজি চাউল সিজাতে তোমাৰ বেছি সময় লাগিব নে 2 কেজি চাউল সিজাতে বেছি সময় লাগিব তুমি ডাইৰেক্টলি কবা স্যাৰ কথাটো সিধা কথা 2 কেজি চাউল সিজাতে বেছি সময় লাগিব কেলে লাগিব কাৰণ তাৰ এমাউন্টটো বেছি ঠিক তেনেকে গাঢ়তা যেতিয়া বেছি হয় বা গাঢ়তা যেতিয়া কম হয় হি বিক্ৰিয়াটোৰ গতিবেগৰ ওপৰত কি কৰে প্ৰভাৱিত কৰে ঠিক আছে সো হেতু কাৰণ প্ৰথম কথাটো আহিলে যে গাঢ়তা বা কনসেন্ট্ৰেচন মই অসমীয়াটো এবাৰ প্ৰথমতে লিখি দিছো গাঢ়তা বা তোমাৰ কি থাকিলে কনসেন্ট্ৰেচন ঠিক আছে এটা কনসেন্ট্ৰেচন বা গাঢ়তা কেতিয়া থাকে লিকুইড ফেজত থাকে হয় না যদি তোমাৰ যে গেছিয়াছ ফেজত থাকে এটা তুমি কি লিখিব লাগিব হেতু কাৰণে গেছিয়াছ ফেজৰ কাৰণে এটো মানে লিকুইডৰ কাৰণে আমি লিখি দিব পাৰা গেছিয়াছ ফেজৰ কাৰণে তোমাৰ কি থাকিব প্ৰেসাৰ বা চাপ কি থাকিব প্ৰেসাৰ আচ্ছা মই যে এটা শর্ট কে লিখিছো কনসেন্ট্রেশন অফ আয়ন লিখিছো পৰীক্ষা নিলিখিবা কনসেন্ট্রেশন টার্মটো সম্পূৰ্ণ লিখিবা ঠিক আছে তাৰ পিছত কি থাকিলে এতিয়া চোৱা তোমাক যদি মই কওঁ মাংস বনাই আছা মাংস বনাওতে বলে এডাল খৰি দিছা মাংস দিতে বেছি সময় লাগিব নে দুডাল খৰি দিলে বেছি সময় লাগিব অবভিয়াসলি কথা দুডাল খৰি দিলে বেছি সময় লাগিব তাৰমানে টেম্পাৰেচাৰ হয় না উষ্ণতা ঠিক আছে সো সেকেন্ড ফ্যাক্টৰটো কি হ'ব গৈ পিনি বিক্ৰিয়াটা কোনে প্ৰভাৱিত কৰিছে টেম্পাৰেচাৰ বা উষ্ণতা টেম্পাৰেচাৰ বা উষ্ণতা ঠিক আছে 4 নম্বৰ ফ্যাক্টৰটো চোৱা এই দুটা ফ্যাক্টৰ তুমি কিতাবে একেটাও লিখিবা গাঢ়তা বা চাপ বুলিও লিখিবা বা গাঢ়তা আৰু চাপ বুলি লিখিব একো কথা নাই 4 নম্বৰ ফ্যাক্টৰ বেছি আসল 3 নম্বৰ ফ্যাক্টৰ হেতু কি বা গম পাইছা না এই যে তোমার মোৰ শর্টস ভিডিও কিমান আছে ঘটক বুলি বস্তু আছে অনুঘটক ঠিক আছে অনুঘটক বা ক্যাটালিস্টে কি কৰে তোমাৰ ৰিঅ্যাকশনটা পাস কৰি দিয়ে মটন যদি হিজা নাই মানে ছাগলী মাংস যদি হিজা নাই আমি কি দিছো তাত হিং দিছো হিং দিলে কি আছে ছাগলী মাংস সহজে হিজছে না এই হিংটো কি আছে ক্যাটালিস্টৰ কাম কৰিছে ঠিক আছে সো ঠাণ্ডা দিন খোৱা বতৰ আছে গতিকে কথাটো কৈ থৈছো মই ছাগলী লিখিব লৈছিলো গৈ পিনি ওকে সো দিস ইজ ক্যাটালিস্ট বা তুমি কি বুলি কবা এটো অনুঘটক সো এই কিটা আছে তোমাৰ দৰকাৰী বস্তু অনুঘটক ঠিক আছে দাদা সো এই কিটা তোমালকে একদম পুৰা ছাপি লোৱা বুলি কয় যে একদম পুৰা পোস্ট কৰি লোৱা ঠিক আছে পেজ কৰিবি থৈ দিয়া সো এই কিটা ফ্যাক্টৰ থাকিলে এতিয়া এই কিটা যেতিয়া তোমাৰ আহিব তে তুমি পাৰিবা তাৰ ভিতৰত ইয়াত এটা কথা আছে rate expression the rate expression to কি বস্তু rate expression বা তোমাৰ যেটো আমি কৈছো বিক্ৰিয়া গতিবেগটো তুমি কেনেকে তুমি দেখুৱাবা rate তো আমি জানো rate মই জাস্ট অকমান শর্টকাট কৰিছো বেছি দীঘলীয়া কৰি থাকিলে ভিডিওটো দিগদাৰ হৈ যায় আপুনি rate is equal to আমি কি কলো minus dr by dt আৰু এপিনে আমি কি কৰিম বুলি আপুনি বা dp by dt ঠিক আছে এতিয়া ধৰি লোৱা এটা ৰিঅ্যাকশন আছে লেট এটা ৰিঅ্যাকশন আছে ৰিঅ্যাকশনটো কি আছে a a আৰু b b c c plus d d ওকে এটা এই বিক্ৰিয়াটোৰ ৰেট কি হ'ব ৰেট ইজ ইকুৱেল টু বা তুমি এটো মই সৰু ফলা লিখিছো যে সৰু ফলাতে কৰি দিও ডাঙৰ লিখিব নালাগে ৰেট ইজ ইকুৱেল টু k into a to the power x into b to the power y একো বুজা নাই সাকে কোৰ পৰা কি আহিলে কিলে আহিলে হয় না সো মই প্ৰথমতে কি বুলি কলো যে গতিবেগ বিক্ৰিয়া গতিবেগটো কি হ'ব ওপৰত ডিপেন্ড কৰিব ৰেটটো কি হ'ব ডিপেন্ড কৰিব তাৰ গাঢ়তাৰ ওপৰত তো বেসিক্যালি এটা কোৰ পৰা আহিছে ৰেট ইজ প্ৰপৰ্শনেল টু মানে সমানুপাতিক কাৰ বিক্ৰিয়কৰ গাঢ়তাৰ ওপৰত ঠিক আছে x আৰু y তাৰ পৰা তোমাৰ কি দিলা আমি সমানুপাতিক ধ্ৰুৱক k টো ইয়ালৈ লৈ গৈছিল সো ইজ ইকুৱেল টু k তোমাৰ a to the power x আৰু b to the power y হৈ গ'ল বুজি পালা ৰেটটো এতিয়া প্ৰশ্নটো আছে স্যাৰ হেতু বা বুজিবলৈ x আৰু y টো কি বস্তু x আৰু y টো হৈছে তোমাৰ x কেতিয়াবা তোমাৰ is equal to a আৰু necessary নহয় যে সদায় হ'ব বা or x may not be equal to a আৰু y is equal to b or y may not be equal to b so এই বস্তুটো তোমাৰ কি আছে তুমি ক'ব নোৱাৰা এটো এক্সপেৰিমেন্টালি কোৱা ৰিঅ্যাকশনটো মানে তুমি নিজে পৰীক্ষাগাৰত কৰিবা তেতিয়া তুমি গম পাবা ৰিঅ্যাকশনটো যে x ৰ ভ্যালুটো a ৰ সমান হয় তাৰ মানে ইয়াত তোমাৰ a বহিব বেন নবহে বা b ৰ জায়গাত b বহিব নবহে তুমি গম পাবা তাৰ কাৰণে কিতাপত তাৰ মানে এক্সাম্পল দিছে তোমাকে চাবা
দুটামান ৰিয়েকচন আছিলে মোৰ যিমানটো মনত আছে N2O5 ৰ ৰিয়েকচনটো আছিলে চাগে আই থিংক yes নহয় NO ৰিয়েকচনটো আছিলে সো NO plus O2 ৰিয়েকচনটো চোৱা ইয়াৰ পৰা তোমাৰ ওলাইছে twice NO2 ওলাইছে হয় না সো twice NO2 এইপিনে 2 এটা আছে ঠিক আছে সো এই ক্ষেত্ৰত তোমাৰ ৰেটটো যেটা দিছে ৰেট ইজ ইকুৱেল টু তোমাৰ কি দিছে K concentration of NO to the power square O2 ওপৰত একো নাই মানে 1 আছে ঠিক আছে সো what does it mean it means that NO ওপৰত ইয়াত যেটো A আছে হেতুৱে তোমাৰ x হৈছে আৰু ইয়াত যেটো y আছে হেতুৱে তোমাৰ ইয়াত b যেটো b আছে হেতুৱে তোমাৰ y হৈছে মানে সো ইয়া এই ক্ষেত্ৰত x আৰু y ভ্যালুটো একেই কিন্তু নেসেসাৰি নহয় কাৰণ তাৰ পাছৰ কেইটামান ৰিয়েকচন আছে তুমি চোৱা যেটো তোমাৰ CaCl3 ক্লোৰোফৰ্মৰ ৰিয়েকচন আছে Cl2 ৰ লগত তাৰ পৰা তুমি বনাইছা কি বনাইছা CCl4 plus HCl বনাইছা সো এই ক্ষেত্ৰত তুমি যে চোৱা যে ৰেটটো যদি তুমি ধৰা ৰেটটো তুমি কি পাব লাগিছিলে কি মই হেতু কৈ আছো CaCl3 তাৰ আগফালে স্টয়কিওমেট্ৰিক ৰেশিও কি আছে 1 আছে গতিকে তুমি ইয়াত 1 পাব লাগিছিলে আৰু Cl2 ৰ আগফালে কি আছে তোমাৰ 1 আছে গতিকে তুমি 1 ইয়াতো পাব লাগিছিলে কিন্তু একচুয়ালি 1 পাইছা নে পৰীক্ষাগাৰত পাইছে যে এটো কি Cl2 ৰ কি আছে হাফ এ আছে সো এনেকুৱা ধৰণৰ ৰিয়েকচনবোৰ তুমি চাই পিনি কথাটো কব না তোমাৰ যেতিয়ালৈ বিক্ৰিয়া তোমাৰ পৰীক্ষাত দি নিদিয়ে বা মানে পেপাৰখনে যেতিয়ালৈ কোৱেশ্চনটো তোমাৰ দি নিদিয়ে তেতিয়ালৈকে তুমি গম নোপোৱা যে বিক্ৰিয়াটো তোমাৰ একচুয়ালি কি হৈছে কথাটো গৈ সো এইটো কথা মনত ৰাখিবা ঠিক আছে সো ৰেটটো গম পালা K2 কি হৈছে গম পাইছা ৰেট কনস্ট্যান্ট বুলি কৈছে বা গতি ধ্ৰুৱক সেইটো তুমি জানা অলৰেডি সেইটো কমন কথা মই কৈ থকা নাই এটো কাৰণে সো বিক্ৰিয়কৰ গতি ধ্ৰুৱক বা ৰেট কনস্ট্যান্ট আহিলে তাৰ পিছত আহিলে তোমাৰ order of reaction বিক্ৰিয়াৰ ক্ৰম order এটো খুব ইজি হয় কিন্তু আহি ধৰা কোৱেশ্চন বিক্ৰিয়াৰ ক্ৰমটো কেনেকুৱা ধৰণৰ তোমাক এটা বিক্ৰিয়া দি দিব সে বিক্ৰিয়া মানে কি তোমাৰ ৰেট বুলি দিব সে ৰেট বুলি দিলে যেনিবা ৰেট ইজ ইকুৱেল টু k ইনটু ধৰি লোৱা a টু দি পাৱাৰ হাফ আৰু তোমাৰ এটা কি দিলে b টু দি পাৱাৰ -3/2 দিলে what is the order of the reaction so order to বেলেগ একো নাই তুমি একোই কৰিব নালাগে যোগ বিয়োগটো জানাই সাকে প্লাস মাইনাস কৰাটো এই ওপৰত থকা পাৱাৰ কিটা কি কৰিবা এড কৰি দিয়া তুমি নিজে ধৰি লোৱা এটা ৰিয়েকচন ঠিক আছে সো তুমি কৰিলে কি হ'ব লকাগু আহিলে কিমান মানে এলসিএম আহিলে 2 so 1 3 so ইয়াৰ ভ্যালুটো কিমান লাগে -2/2 -1 so বিক্ৰিয়া ক্ৰম হৈছে -1 always remember order can be a fraction order to হতে কি হ'ব পাৰে fraction বা ভগ্নাংশ হ'ব পাৰে ঠিক আছে order can be negative কি বুলি ক'ব পাৰে ঋণাত্মক হ'ব পাৰে ঠিক আছে order can be anything তোমাৰ বহুত বেছিও হ'ব পাৰে 3 4 কে বেছি হৈ যাব পাৰে 5 6 7 8 হ'ব পাৰে ঠিক আছে so more than 3 হ'ব পাৰে 3 তকৈ বেছি হ'ব পাৰে মই কেলে এই পইণ্ট কিটা কৈছো তুমি গম পাবা এতিয়া আৰু এটা হ'ব পাৰে can be zero also order can be zero also শূন্য হ'ব পাৰে প্ৰশ্নটো আহিছে মই এই কথা কিটা কেলে কৈছো মনত ৰাখিবা আমাৰ ওচৰত আৰু এটা বস্তু আছে হেতু কোৱা যে মলিকুলাৰিটি বুলি কওঁ কি বুলি কওঁ মলিকুলাৰিটি বা বিক্ৰিয়াৰ আণবিকতা সো বিক্ৰিয়াৰ আণবিকতাটো কি বস্তু আণবিকতা হৈছে এটা বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ সংখ্যা কিমানটা এটম বা আয়ন বা মলিকুলে বিক্ৰিয়াটোৰ লগত কি আছে সংঘটিত কৰিব কাৰণে এটা মাজত কি আছে কলিশন বা তোমাৰ হিতৰ মাজত সংঘৰ্ষ সংঘটিত হৈছে the number of molecules বা atoms or ions which is actually taking part during the reaction ঠিক আছে সো হেতুক আমি কি বুলি কৈছো মলিকুলাৰিটি বা আণবিকতা কেতিয়াও কি হ'ব নোৱাৰে cannot be 0 বা শূন্য হ'ব নোৱাৰে cannot be কি হ'ব নোৱাৰে fraction বা ভগ্নাংশ হ'ব নোৱাৰে কেলে হ'ব না মই কৈ আছো fraction বা অসমীয়াত কি বুলি কৈছো ভগ্নাংশ হ'ব নোৱাৰে ঠিক আছে আণবিকতা সাধাৰণতে more than 3 হ'ব নোৱাৰে তোমাৰ হ'ব নোৱাৰে মানে 3 তকৈ বেছি হ'ব নোৱাৰে এটা ক্ৰস চিন হ'ব দেই x নহয় কিটা ঠিক আছে কাটি দিছো মই ক্ৰস চিন আৰু তোমাৰ কি হ'ব ঋণাত্মক হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে
কিন্তু কেলে নোৱাৰে তুমি নিজে চিন্তা কৰা মই বোলে এটা বিক্ৰিয়া কৰিলো বিক্ৰিয়াটো কোনো ধৰণৰ মলিকুলে নাছিলে বা আয়নে নাছিলে বা কোনো ধৰণৰ এটম নাছিলে এটম নোহোৱাকে বিক্ৰিয়াটো কেনেকে হ'ল এটমৰ লগত খুন্দাখনি খাই পিনে বিক্ৰিয়াটো হ'ব হয় নে সো এইটো কাৰণে শূন্য হ'বগে নোৱাৰে ঠিক আছে ভগ্নাংশ হ'ব নোৱাৰে ধৰি লোৱা তুমি ধৰি লোৱা কবাটা গবিন লগৰটা গবিন ধাউনো পিটি দিলা গবিন লগৰটো দেউতাক মাকে আইবিন তোমাক কমপ্লেইন কৰিলে তোমাৰ ঘৰত আইবিন কথাটো ক'লে যে বোলে আপোনাৰ ল'ৰাটাই মোৰ ল'ৰাটো পিটিলে বুলি তুমি কি বুলি ক'লা দেউতা মই পিটা নাই মোৰ হাতখনহে পিটিছে বুলি ক'বা নেকি তেনেকে তুমি তোমাৰ হাতখন গোটেই গাটো এটা পাৰ্টে হয় ঠিক তেনেকে মলিকুলাৰিটি ক্যানট বি ফ্ৰেকশন মানে কি আছে তুমি এটমটোৰ এটা টুকুৰাই বিক্ৰিয়া কৰিছে এটা টুকুৰাই বিক্ৰিয়া কৰা নাই বা এটমটোৱে কৰিছে এটা টুকুৰাই কৰা নাই ক'ব নোৱাৰে সো ইট ক্যানট বি আ ফ্ৰেকশন এটো কিটা ফ্ৰেকশন হ'ব নোৱাৰে তিনিতকে বেছি কেলে হ'ব নোৱাৰে কাৰণ তিনিতকে বেছি হলে ইফেক্টিভ কলিজন নহয় কাৰ্যকৰী নহয় তাৰমানে বিক্ৰিয়াটা সদায় সংঘটিত হ'ব কাৰণে কি হ'ব লাগিব তাৰ মাজত কলিজন হ'ব লাগিব মানে সংঘৰ্ষ হ'ব লাগিব এতিয়া সংঘৰ্ষটো কাৰ্যকৰী হ'ব লাগিব মানে বিক্ৰিয়া পদাৰ্থৰ পৰা বিক্ৰিয়াজাত পদাৰ্থলৈ তোমাক কিলে কনভাৰ্ট হ'ব পাৰিব লাগিব কিন্তু কনভাৰ্ট হ'ব কাৰণে তোমাক কি হ'ব মাজত তিনিটাতকে বেছি যদি হয় তেতিয়ালে কি নহয় বিক্ৰিয়াজাত পদাৰ্থৰ উৎপত্তি হোৱাৰ সম্ভাৱনাটো খুব কম থাকে গতিকে তোমাৰ সাধাৰণতে তিনিতকে বেছি হ'ব নোৱাৰে ঠিক আছে আৰু কিমান নিগেটিভ হ'ব না অবভিয়াস কথা নিগেটিভটো কোনো কথাই নাথাকিব নোৱাৰে হয় না সো নিগেটিভ হ'ব নোৱাৰে সো এইকিটা কথা তোমালোকে মনত ৰাখিবা আণবিকতা ক্ষেত্ৰত তোমাৰ সদায় আণবিকতাৰ ৰেঞ্জটো হৈছে 1 ৰ পৰা 3টা ঠিক আছে বুজি পালা ধৰক এই ক্ষেত্ৰত আৰু এটা বস্তু আছে বিক্ৰিয়াৰ আণবিকতা তুমি কেনেকে ডিসাইড কৰিবা ৰেট বা বিক্ৰিয়াৰ গতিবেগ কেনেকে ডিসাইড কৰিবা এই ক্ষেত্ৰত আমি আৰু এটা বস্তু পঢ়িব যাব লাগিব হেতু হৈছে এটা বিক্ৰিয়া জটিল বিক্ৰিয়া বুলি ক'ব পাৰা ধৰি লোৱা এটা কৈছো এটা ৰিঅ্যাকশন জানিবা আছে a + b + c + d + e + f + g + h আৰু তাৰ পৰা প্ৰডাক্ট হৈছে সাপোজ মই z কথাটো কৈছো ঠিক আছে এটা তুমি ভাবিছা নেকি এটো এটা বিক্ৰিয়া বুলি এটো এটা বিক্ৰিয়া নহয় এটো কি হৈছে এটো এটা জটিল বিক্ৰিয়া বা কিছে কমপ্লেক্স ৰিঅ্যাকশন এটো কেবাটাও তোমাৰ কি আছে প্ৰাইমাৰী ৰিঅ্যাকশনৰ তোমাৰ এটা মিলিপিনি হৈছে তোমাৰ এটো কি আছে কমপ্লেক্স ৰিঅ্যাকশন এলিমেন্টাৰী ৰিঅ্যাকশন প্ৰাইমাৰী ৰিঅ্যাকশন না এলিমেন্টাৰী ৰিঅ্যাকশন মিলিপিনি তোমাৰ হৈছে সো এলিমেন্টাৰী ৰিঅ্যাকশন কোনকিটা সে a + b ৰ পৰা তুমি বলে কি পালাগে বলে c পালাগে হে c টোৱে আকৌ তোমাক কি কলে d লগত মিলিপিন তোমাৰ e দিলে e টো আকৌ মই তোমাক হিট কৰি দিলো বলে হিট কৰি দিয়া কাৰণে ই বলে f পালাগে f + g + h কৰোতে আকৌ তুমি কি পালাগে z পালাগে সো কেবাটাও স্টেপত সংঘটিত হৈছে না আটাইকেইটাকে কি বুলি কোৱা যায় এলিমেন্টাৰী ৰিঅ্যাকশন বুলি কোৱা যায় ঠিক আছে অসমত মই একচুয়ালি প্ৰাথমিক বিক্ৰিয়া বুলি কোৱা যায় ঠিক আছে এলিমেন্টাৰী ৰিঅ্যাকশন সো ই আটাইকেইটা এলিমেন্টাৰী ৰিঅ্যাকশন ইয়াৰ ভিতৰত যাৰ তোমাৰ কি হৈছে ৰেট ডিটাৰমিনিং স্টেপ কোন যেটো স্লোৱেষ্ট স্টেপ মানে সবতছে স্লোকে যেটো যায় স্টেপ যোনটো ৰেট বিক্ৰিয়া সকলোকে স্লোকে সংঘটিত হৈছে তাক আমি কি বুলি কৈছো বিক্ৰিয়াটো স্লোৱেষ্ট স্টেপ বুলি কৈছো ঠিক আছে আৰু হেতুৱে হৈছে তোমাৰ বিক্ৰিয়াৰ কি কৰিব ধৰি লৈছে এটো তোমাৰ স্লোৱেষ্ট স্টেপ এটো সবতছে স্লো হৈছে ৰিঅ্যাকশনটো হেতুৱে তোমাৰ কি হ'বগে ৰেট ডিটাৰমাইনিং স্টেপ বা সমুকে আমি কি বুলি কওঁ RDS বুলি কওঁ ৰেট ডিটাৰমাইনিং স্টেপ বুলি কওঁ মানে এই বিক্ৰিয়াটোৰ গতিবেগটো কোনটো স্টেপে ডিসাইড কৰিব এইটো স্টেপে ডিসাইড কৰিব কাৰণ ই স্লোৱেষ্ট এটা কিছুমানে কয় সা কেলে বেছি সময় ন জাস্ট एग्जांपल এটা দিছো মানুহৰ ঘৰত তুমি ভাত খাবলৈ মাতিলা তোমালোকক কোনবাজন মানুহ ভাত খাবলৈ মাতিলা ঠিক আছে ভাত খাবলৈ মাত্ৰ তুমি কৈছা ৰাতি আপুনি 8টা বজাত পাই যাব 8টা বজাত আপোনাৰ ডিনাৰ ৰেডি হৈ যাব আপুনি 8টা বজাত ভাত খোৱাকে আহিব মানুহ নাহিলে কিন্তু কি হৈছে তুমি ভাত কি বনালা ভাত বনালা দাইল বনালা সালাড বনালা আৰু কি বনাবা আৰু মাছ ভাজিলা আৰু কি বনাবা চিকেন বনালা ঠিক আছে সবজি অকন কৰিলা কিন্তু মাংসটো কি আছিল মটন টা আনিছিল মটন মানে ছাগলীটো বুঢ়া হল বুঢ়াটো ছাগলী হিজা নাই তোমাৰ এতিয়া ঠিক আছে হেতু কাৰণে 8টা বজাত ভাত খাব লগা মানুহে কি কৰিলে গৈ পিনি 8:30 ভাত খালে গেলি হলগে কাৰণ এই মটনটো যে হিজা নাছিলে এতিয়া তুমি চিন্তা কৰা গোটেই প্ৰসেছটো কি ভাত খোৱা নহয় জানো ভাত খোৱাটো কেবাটা ষ্টেপৰ আছিলে ভাতৰ পৰা চাউলৰ পৰা ভাত বনোৱা দাইলখিনি কেঁচা বা দাইল বনোৱা তাৰ পিছত তোমাৰ আছে সবজি কাটি পিনি তাৰ পৰা সবজি বনোৱা আটাইকেইটা এটা ৰিঅ্যাকশন হয় ন কিন্তু সবতছে লাহেকে কোনটো হলগে মটনটো হিজুতে লাহেকে হল সো সেই মটনটোৱে তোমাক ডিসাইড কৰিলে গোটেই বিক্ৰিয়াটো কিমান দেৰিকে সংঘটিত হ'ব বা কিমান সোনকালে সংঘটিত হ'ব হয়নে হেতু কাৰণে সেই মটন বনোৱা ষ্টেপটো তোমাৰ কি হ'ল RDS বা ৰেট ডিটাৰমাইনিং ষ্টেপ মানে যেটো বস্তু স্লোৱেষ্ট হয় হেতুৱে গোটেইখিনি ডিসাইড কৰে কিতাপত ধুনীয়া एग्जांपल এটা আছে মাৰাথন দৌৰতে তুমি দেখিছা মাৰাথন আমি যেখন মাৰিডাল লৈ পিনে আটাই 4টা মান মানুহ দৌৰে হয় না সো এটা দিয়ে
কোনোবা এটাও যদি স্লোকে ধৰে ইটোৰ গোটেই সাৰ্কেলটো কমপ্লিট কৰোতে তোমাৰ দেৰি হৈ যায় হেতু কাৰণে কথা যে স্লোয়েষ্ট মানুহটো যেটো হ'ব হেতুৱে তোমাৰ গোটেই বস্তুখিনি প্ৰসেসটো ডিসাইড কৰি দিয়ে ঠিক আছে দুৰ্বল কৰে বস্তু আল্টিমেটলি ঠিক আছে এটা এইখিনি হ'ব তোমাৰ কাহিনী আণবিকতা আৰু তোমাকে ৰেট বা অৰ্ডাৰ অফ ৰিएक्शन মলিকুলাৰিটি ৰিएक्शन কমন কোৱেশ্চনছ ইয়াত আহিব তোমালোকৰ অৰ্ডাৰ অফ ৰিएक्शनটো সাধাৰণতে আহে নেসেসাৰী নহয় যে সদায় আহিব কি তোমালোকৰ ইনটেক্সৰ কোৱেশ্চন আছে তোমাৰ কোৱেশ্চন নম্বৰ 3.3 আৰু 3.4 There chemical kinetics that chapter 3 বুলি আছে গতিকে 3.3 আৰু 3.4 তাই 3.4 তোমালোকৰ অলৰেডি বোৰ্ড পৰীক্ষা 2 বছৰ মানৰ নে 3 বছৰ মানৰ আগতে আহি গৈছে আৰু তেনেকুৱা ধৰণৰ ৰিएকচন সাধাৰণ 2 নম্বৰ মানৰ কাৰণে আহে তোমাৰ ঠিক আছে এইবাৰ এটা কনসিডাৰ কৰিবা এই ৰিएকচনটো অহাৰ চান্সেস বহুত বেছি ওকে সো নাও ইয়াত এইখিনিতে এটা বস্তু আমি এৰি থৈ গৈছো সেই বস্তুটো আমি এতিয়া স্টাৰ্ট কৰিম হেতু হৈছে তোমাৰ কি যে এই যে ৰেট বুলি কথাটো ক'লো ৰেট কনস্ট্যান্ট কে এই ৰেট কনস্ট্যান্টটো তোমাৰ জিৰো অৰ্ডাৰৰ কাৰণে তাৰ ইউনিট কি হ'ব খুব এটা কমন কোৱেশ্চন জিৰো অৰ্ডাৰৰ কাৰণে খুব কমন কোৱেশ্চন সো আমি এটো চাই লও ফটককে যে যেতিয়া তুমি জিৰো অৰ্ডাৰৰ কাৰণে ৰিएक्शनটো কৰিবা জিৰো অৰ্ডাৰৰ কাৰণে ৰিएक्शनটো কৰোতে তোমাৰ ইয়াত দিয়া আছে না হা সো জিৰো অৰ্ডাৰৰ কাৰণে কি হয় তাৰ ৰেটটো এখন টেবুল এখন আছে টেবুলখনৰ নাম হয় নম্বৰ হৈছে 3.3 কিন্তু পৰীক্ষাত তোমাৰ আহিব লাগে কোৱেশ্চনটো অকমান বেলেগ হ'ব পাৰে ঠিক আছে টেবুল 3.3 টেবুল বা তালিকা 3.3 খন তুমি চাবা কেনেকৈ উলিয়াবলৈ কৈ দিছে এটা চাবা ৰেট একদম সিধা পইণ্টলৈ আহিছো ৰেটৰ ভ্যালুটো কেনেকৈ উলিয়াই তোমাৰ ওপৰত থাকিব মোল লিটাৰ ইনভাৰ্স ঠিক আছে আৰু লগত কি থাকিব সেকেন্ড ইনভাৰ্স তলতো তোমাৰ থাকিব মোল তুমি বেলেগ একো কৰিব নালাগে কেনেকৈ হৈছে কি কথা মই ডিটেইলছ ডিসকাস কৰি থকা নাই ইয়াৰ ওপৰত থাকিব তোমাৰ n n টো কি বস্তু অৰ্ডাৰ হিচাপত সাপোজ n যদি 0 হয় তেতিয়াহলে k ভ্যালু কিমান হ'বগে k কিমান হ'ব মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স তাৰ মানে শূন্য ক্ৰমৰ বা 0 অৰ্ডাৰ বিক্ৰিয়াৰ কাৰণে শূন্য ক্ৰমৰ বিক্ৰিয়াৰ কাৰণে তোমাৰ কি আছে ইয়া k ভ্যালুটো হৈছে k মানে ইউনিটটো হৈছে কিমান মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স একেটা বস্তুকে তুমি n ৰ ভ্যালুটো তুমি চেঞ্জ কৰি দিয়া n যেটা তোমাৰ কি হ'বগে সে n যেটা 1 হ'ল তেতিয়া তোমাৰ কি হৈছে n 1 হলে কি হ'ব এটো যদি 1 হৈ যায় দুইটা কটাকটি কৰি যাব না কাটখালে কি লিখিব তেতিয়া কি হ'ব যে k ইউনিটটো কিমান হ'ব সেকেন্ড ইনভাৰ্স প্ৰথম ক্ৰমৰ বিক্ৰিয়া বা ফাৰ্স্ট অৰ্ডাৰ ৰিएक्শনৰ কাৰণে এতিয়া তোমাৰ ইমানখিনি কৰি থাকিব দৰকাৰ নাই মই nth অৰ্ডাৰ বুলি কৈছো nth অৰ্ডাৰ মানে কি যিকোনো ধৰণৰ অৰ্ডাৰ হ'ব 90 এবাৰ এটা কোৱেশ্চন আহিছে 99 যদি হয় তে কি হ'ব সো তোমাৰ কি হ'ব k ভ্যালুটো ইয়াত আহিলে মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স তুমি তলত থাকিলে মোল লিটাৰ ইনভাৰ্স টু দি পাৱাৰ n থাকিলে হয়নে তুমি কি পাবাগে ইয়াত গৈ মোল পাবাগে আহিলে লিটাৰ ইনভাৰ্স আহিলে সেকেন্ড ইনভাৰ্স আহিলে তলত কি থাকিলে মোল টু দি পাৱাৰ n আৰু লিটাৰ টু দি পাৱাৰ -n থাকিলে এই মোলটোৰ ওচৰলৈ যেতিয়া গুচি যাব পৰে এটো কিবা মোল 1 - n হ'বগে লিটাৰটো কি হ'বগে এটো ওপৰলৈ গলে প্লাস হ'বগে n - 1 হ'বগে আৰু সেকেন্ড ইনভাৰ্স থাকি যাব বুজি পালা না এই বস্তুটো কিন্তু তুমি কি কৰিবা মনত ৰাখিবা এইটোৱে কিন্তু n ৰ ভ্যালু তুমি জিটোৱে থাকক তুমি পুট কৰি দিলে হ'ল 99 থাকক 97 থাকক 100 থাকক জিকা পুট কৰি দিবা পৰীক্ষাৰ আগতে 100 বা 99 ৰ কাৰণে তোমাৰ কোৱেশ্চনটো আহিছে সো দিস ইজ very important very crucial it is gonna come in your examination for 1 mark তোমাৰ ডিৰাইভ কৰিব নিদিয়ে কিন্তু তোমাৰ কি হয় তো মনত ৰাখিব নোৱাৰিব পৰা হয়তো পাহৰি থাকিব পৰা ভুল নকৰিবা দিস ইজ a very obvious question এটো আহিবলগীয়া কোৱেশ্চন মাৰ্ক পাবা কিন্তু ঠিক আছে সো ইয়াৰ পিছত ডাইৰেক্টলি আমাৰ আহি যায় integrated rate equation zero order কাৰণে কি হৈ যায়গে সো মই অকমান পানী এখন খাই লৈছো তোমালোকে যদি বেয়া নোপোৱা ঠিক আছে নেক্সট আহিলে integrated rate equation সো integrated rate equation টো কি বস্তু মই অকল ফৰ্মুলা কেটা অকল তোমাৰ টাচ কৰি যাব পাৰিলো হেতেন কিন্তু কি হৈ যায় কেতিয়াবা বস্তুখিনি বুজা না যায় এখিনি খুব ইজি হয় তেকেনে কৈছো ইন্টিগ্ৰেটেড ৰেট ইকুৱেশনটো কি হৈ যায় তোমাৰ ধৰিলা তোমাৰ জিৰো অৰ্ডাৰ কাৰণে উলিয়াব লাগিব জিৰো অৰ্ডাৰটো কি একদম শৰ্ট কে কৰিম বস্তু চাবা এটো ডেৰাইভেশনটো আগতে আহিছে এবাৰ তোমাৰ আহিব পাৰে ঠিক আছে সো ধৰি লৈছো ৰিएকশন এটা বিক্ৰিয়া এটা লেট ৰিएক্টেন্টৰ পৰা কি হলগে প্ৰডাক্ট হলগে ঠিক আছে এতিয়া ৰেট ইকুৱেলটো কিমান হ'বগে ৰেট ইকুৱেলটো হ'বগে তোমাৰ k এটো তোমাৰ r লিখিব লাগিব আমি a লিখিছিলো ভুলটা গৈ r আহিলে কনস্ট্যান্ট টু দি পাৱাৰ 0 কেলে জিৰো অৰ্ডাৰ ৰিएक्শন এটো কিন্তু মই কিহৰ কাৰণে কৈছো জিৰো অৰ্ডাৰ কাৰণে দেই জিৰো অৰ্ডাৰ বা শূন্য ক্ৰমৰ কাৰণে শূন্য ক্ৰম বা জিৰো অৰ্ডাৰ ঠিক আছে r to the 0 so anything to the power 0 equal to 1 that you know
সো ইকুয়াল টু k থাকিলে বুজি পালা না যিকোনো বস্তুৰ পৰা 0 থাকিলে k থাকে সো ৰেট মানে কি মাইনাস dr by dt is equal to k মই কি কৰিম গৈ পিনি অকল এটা চাই dr টো ৰাখিম আৰু ইপিনে কি কৰি দিম গৈ পিনি মাইনাস k dt কৰি দিম হলে দুইটা সাইডে ইন্টিগ্রেশন কৰিলে কি পাম সো তাৰছত আমি কি কৈছো ইন্টিগ্রেশন কৰিছো ইন্টিগ্রেশন জানাই তোমালোকে ঠিক আছে সো ইন্টিগ্রেশন কৰিলে কি হবগে dr বহুত কিটা লগ লাগিলে কি হবগে r হবগে এপিনে কি হব কনস্ট্যান্ট ওলাই আহিব -k t প্লাস কনস্ট্যান্ট অফ ইন্টিগ্রেশন বা ইন্টিগ্রেশন কনস্ট্যান্ট বুলি কও i ইন্টিগ্রেশন থাকে ইনডেফিনিট ইন্টিগ্রেশন কৰিলে তোমাৰ i থাকে বহুতে কি কৰে ইয়াৰ ভ্যালুটো তোমাক পুট কৰি দিয়ে তেতিয়া তোমাৰ i টো দৰকাৰ নপৰে ওকে এতিয়া যেতিয়া সো when t is equal to 0 t is equal to 0 মানে যেটা রিঅ্যাকশন স্টার্টে হোৱা নাই ঠিক আছে তেটা কি হ'ব দেন r অফ ভ্যালুটো কিমান হ'ব r is equal to r not হ'বগে না তো তেনে ক্ষেত্ৰত আমি কি কব ইকুয়েশন 1 ইমপ্লাইজ বুলি কইব পাৰো ইকুয়েশন 1 ইমপ্লাইজ কি হ'ব r ৰ জায়গাত আমি কি পুট কৰিলো r not পুট কৰিলো minus k into t জায়গাত কি থাকিলে 0 i ভ্যালু থাকিলে সো i ভ্যালু কিমান পাবা গৈ আপুনি i is equal to r not পালাগে পালাগে না এই r not ভ্যালুটো আমি কি কৰি দিম এতিয়া আকৌ ইকুয়েশন 1 ত পুট কৰিম গৈ আপুনি ইকুয়েশন 1 ত আমি পুট কৰি দিম r not ভ্যালুটো তোমাক কি থাকিব গৈ আপুনি r is equal to minus kt plus r not now here is the interesting point এতিয়া মই তোমাৰ এক্সপ্ৰেশনটো ডাইৰেক্ট যাব পাৰো কিন্তু যোৱা নাই কেলে এটো তুমি চাব লাগিব y is equal to mx plus c so y is equal to mx plus c এটো হৈছে তোমাৰ স্লোপ minus k টো হৈছে স্লোপ c টো হৈছে তোমাৰ ইন্টারসেপ্ট বা ছেদাংক ঠিক আছে স্লোপটো কি প্ৰৱণতা বুলি কও এটো যে তুমি গ্ৰাফডাল লাগিবা গ্ৰাফডাল ললে কিতাপত আছে তুমি দেখিবা যে এইপিনে যে তুমি কি কৈছা x axis কি আছে t আছে হয়নে y axis কি আছে কনসেন্ট্রেশন অফ r ঠিক আছে ৰিঅ্যাকটেন্টৰ বা বিক্ৰিয়কৰ তোমাৰ গাঢ়তা আছে তেতিয়া তোমাৰ কি হৈছে গবৰি মাইনাস k স্লোপটো কি হৈছে গবৰি তললে গৈছে সো স্লোপ m is equal to minus k আৰু তোমাৰ ছেদাংক কি আছে r not সো এডোখা কি হ'ব তোমাৰ গবৰি r not so this is the graph এই গ্ৰাফটো তুমি বুজি পাব লাগিব কেলে হৈছে সৰল ৰেখাৰ সমীকৰণ ইকুয়েশন অফ স্ট্ৰেইট লাইন আৰু কি আছে y = mx plus c টো ফলো কৰিছে ঠিক আছে সো এটো ইকুয়েশন 2 এটা দি থলো মই ইকুয়েশন 2 পৰা আমি কম পামগে কি বুলি সো মই গ্ৰাফটো তোমাৰ লগতে গেছো তোমাৰ যদি গ্ৰাফডাল উলিয়াব নিদিয়ে তুমি কিন্তু এই ইকুয়েশনটো কন্টিনিউ কৰিলে হ'ল সো r is equal to কি আসলে minus kt plus r not আহিলে তাৰছত তোমাৰ কি হ'ব গপনি kt is equal to r not minus r আহিব and then t is sorry কি is আমি k ভ্যালু উলিয়াই আছো so it will be like k is equal to r not minus r by t এটো হৈছে তোমাৰ ইকুয়েশন ফৰ মানে ইন্টিগ্ৰেটেড ৰেট ইকুয়েশন ফৰ 0th অৰ্ডাৰ ঠিক আছে এইখিনিতে কথাটা হল ধৰি লও তোমাৰ বিক্ৰিয়ক গাঢ়তা কিমান আছিল r not আছিল ঠিক আছে এটো কেতিয়া আছে তোমাৰ t = 0 যে বিক্ৰিয়াটো স্টার্ট হয় না আধাখিনি বিক্রিয়া যে আছে এটা গাঢ়তা কিমান থাকিব মানে বিক্রিয়াটো যে হাফ যেটা কমপ্লিট হৈ গল আপোনাৰ তোমাৰ যে t হাফ হ'বগে তে তোমাৰ বিক্রিয়ক গাঢ়তা কিমান থাকিব বিক্রিয়ক গাঢ়তা হ'বগে r not by 2 যিমান আছে তাৰ আধা হ'বগে হ'ব নহয় সিম্পল কথা তোমাৰ যদি 100 আসলে বিক্রিয়া প্ৰথমতে কনসেন্ট্রেশন আধাখিনি সময় গুচি গল ঠিক আছে তেতিয়া তোমাৰ কি থাকিলে r not by 2 তে এই কোৱেশ্চনটোকে মই একে লগতে কৰিছো দেই তোমালোকক বুজাই দিব কাৰণে হাফ লাইফ বুলি যেটো বস্তু আছে অৰ্ধ জীৱনকাল সো অৰ্ধ জীৱনকালৰ কাহিনীটো কেনেকুৱা ধৰণৰ হৈ যায়গে বুলি অৰ্ধ জীৱন so half life of a reaction for 0th order কৰি আছে মানে তো তে তুমি কি কৰিবা বেলে একো কৰিব নালাগে এই জায়গাত তুমি কি কৰিলা r not তো একে থাকিব r ৰ জায়গাত তুমি কি কৰিবা r not by 2 আৰু t হাফ পুট কৰি দিলা ইয়াৰ ভ্যালু কিমান হ'ব গৈ আপুনি r not by এপিনে কি যদি থাকে twice t half থাকিলে আৰু যদি t half of ভ্যালুটো উলিয়াব দিয়ে তোমাক কি থাকিলে গৈ আপুনি r not is equal to twice k থাকিলে now see 2 is a constant k is a constant তুমি কি ক'ব পাৰা therefore t half is proportional to r not so তোমাক এই কোৱেশ্চনটো আহে প্ৰুফ কৰিবৰ কাৰণে যে for 0 order reaction শূন্য ক্ৰমৰ বিক্ৰিয়াৰ কাৰণে so that t half is proportional to r not শূন্য ক্ৰমৰ বিক্ৰিয়াৰ কাৰণে এটো দেখুৱা যে বিক্ৰিয়াৰ অৰ্ধ জীৱনকাল তাৰ বিক্ৰিয়কৰ প্ৰাৰম্ভিক গাঢ়তাৰ সমানুপাতিক বা কেতিয়াবা কয় যে সমানুপাতিক বিক্ৰিয়া গাঢ়তাৰ প্ৰাৰম্ভিক গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে হেবিল দেখাব তোমাৰ দিস ইজ দা
ইকুৱেশ্যন মই দুটা বস্তু একেলগে কৰিলো সো ৰিমেম্বাৰ দিস থিং দিস ইজ গোনা বি ভেৰি ক্ৰুচিয়েল তোমালোকৰ পৰীক্ষাত আহিবগে পাৰে ওকে সো ইয়াৰ পিছত আছে এই তোমালোকে কি কৰি লবা পজ কৰি পিনি ফটো মাৰি পিনি লোৱা লাগিলে বুজি পালা কোবা ডাউট থাকিলে অবিয়াসলি তুমি মোক আকৌ কবা ওকে এনিৱেজ এতিয়া আমি কি যাও 0 কমৰ পৰা আমি বস্তুটো কম শূন্যৰ পৰা আমি কি যাম প্ৰথম ক্ৰম বা ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন so first order প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ ক্ষেত্ৰত কি হ'ব so ইয়াত কি হ'বগে 1 হ'বগে so ইয়াত তোমাৰ কি হ'বগে k 1 আহিলে ইয়াত তোমাৰ কি হ'বগে dr/dt k r আহিলে এই ৰখবা অকমান মুহাৰিব লাগিব বেছি মুহাৰিব দৰকাৰ নপৰিব আই গেছ so তোমালাই কিন্তু প্ৰথমবাৰ কৰিবা ভালকে সাফাকে কৰিবা ঠিক আছে so ইয়াত তোমাৰ কি হেইটা গপনি dr ar তো মই কি কৰিছো তললৈ গুছি আহিছো কনসেন্ট্ৰেশন অফ r আৰু ইপিনে কি আছে - k dt আহিলে ঠিক আছে কি হল বস্তুটো ar তো ইয়ালৈ গুছি আহিলো dt তোমাৰ ইপিনে লৈ গুছি গলগে ইন্টিগ্ৰেশন কৰা আকৌ ইন্টিগ্ৰেশনৰ কাৰণে ইন্টিগ্ৰেশন ল বিলাক তোমাকে জানা থাকে ঠিক আছে ইন্টিগ্ৰেশন যদি ল বোৰ নাজানা তেতিয়ালে মই তোমাক ক'বলৈ বাধ্য হৈছো কিটামান কথা সো এইখিনি মুহাৰিবই লাগিব আগতে মুহাৰি লৈছো সো ৰিমেম্বাৰ ওয়ান থিং that যেতিয়া তুমি কৰা ইন্টিগ্ৰেশন অফ dx by x you get log x ঠিক আছে সো ইয়াত কি হ'ব তুমি একটা লগ পাবা কিন্তু লগৰ জায়গাত আমি কি লিখিম নেচাৰেল লগাৰিথম আমি ln বুলি কওঁ নেচাৰেল লগাৰিথম ঠিক আছে ইয়াৰ বেসটো কি হয় e হয় না সো ইয়াত ln r আহিব ইয়াত কি হ'ব obviously - k t আহিব প্লাস i আহিব এই ৰখতে কি হ'ব কাৰণ r not i equal to r not হ'বগে একেটা কথাই হলগে ঠিক আছে খালি ইপিনে এতিয়া এটো ইকুৱেশ্যন 1 আছে ন ইকুৱেশ্যন 1 আছে ইকুৱেশ্যন 1 তো আমি কি কৰিম গৈ পিনি আমি ইয়াত গৈ পিনি আকৌ ইকুৱেশ্যন 1 তো গৈ পিনি আমি কি কৰিছো কে ln 1 implies ln r is equal to -kt plus ln কি থাকিবগে r not ঠিক আছে ও আচ্ছা এটোটো শুদ্ধ কৰিবলৈ আছে না r not ৰ জায়গা তোমাৰ এটো ln হ'বগে ন ইকুৱেশ্যন 1 এটো তোমাৰ ln আহিবগে শুদ্ধ কৰিব লাগিব সো i is equal to কি হ'বগে ln r not এটা হট খেলিমেল নকৰিবা আকৌ দেই ln বাহি যাব কাৰণ আগবা ln দুখান আছে লং তোমাৰ নেচাৰেল লগাৰি মহান আছে তো ইয়াটো একেটা কথাই কি পুট কৰিছো আমি y equal to mx plus c হয় ইকুৱেশ্যন অফ স্ট্ৰেট লাইন সো দিস ইজ দা কেছে প্ৰবণতা বা স্লোপ সো ইয়াত তুমি কি কৰিবা দিলা ইকুৱেশ্যন দেখিলা x হবল t আহিলে যাৰ দ্বাৰা এনেকৈ আহিলে ln r আহিলে এইডাল গ্ৰাফ অলৰেডি কিতাপত আছে যেই পৰীক্ষাত আহি গৈছে বোৰ্ড পৰীক্ষাত অহা কমপ্লিট চান্স আছে সো ইয়াত তুমি কি কৰিবা স্লোপ m is equal to - k সো দিস ইজ দা গ্ৰাফ ফৰ ইউ ৰাইট সো এইডাল গ্ৰাফ তোমাৰ আহিলে এতিয়া কথাটো হল ইয়াৰ পিছত আমি অকমান আগবাঢ়ি আৰু যাব লাগিব y equal to mx plus c হয় না সো সেই কেলে আগবাঢ়ি যাব লাইছো যে তুমি গম পাবা এতিয়াই পাবা গম পাব পাৰি কি গম পাবা এটা এইটো বস্তু ইয়াৰ পৰা আহিছে দেই এটা আমি কি কৰিছো ইকুৱেশ্যনটো 2 দি দিছো ইকুৱেশ্যন 2 পৰা আমি কি গম পালো ln r is equal to -kt plus ln r not সো তুমি ইয়াত কি পুট কৰিবা গৈ আপুনি kt যদি পুট কৰা এটো ইপিনে লৈ আনিলা তে তুমি কি থাকিবগে ln r not minus ln r ঠিক আছে আমি জানো এটো আচ্ছা ln যেতিয়া থাকিব নেচাৰেল লগাৰিথম ইউ লগৰে ফৰ্মুলাবোৰ ফলো কৰে সো ইয়াত কি থাকিব গৈ আপুনি kt থাকিলে ln r not by তোমাৰ কি থাকিব গৈ আপুনি r থাকিলে ওকে ইয়াত তোমাৰ কি থাকিব k ভ্যালু কিমান থাকিবগে ইপিনে আহি গল 1/t ln r not by r আহিলে ঠিক আছে ln ক আমি লগলে কনভাৰ্ট কৰি ln ৰ ভ্যালুটো আমি ডাইৰেক্ট কৰিব ন সো ln ইকুৱেল টু কিমান হৈ যায় 2.303 log ln ৰ ভ্যালুটো হৈছে তোমাৰ a2 ঠিক আছে লগলে কনভাৰ্ট কৰিলে সো আমি কি দিব লাগিব লগলে যদি কনভাৰ্ট কৰো ওপৰত কি হৈ যাবগে 2.303 ডট t2 আছে log of r not by r ওকে সো ইয়াৰ অৰ্থ জীৱন আচ্ছা এটো হৈ গল তোমাৰ এক্সপ্ৰেশন ইয়াৰ অৰ্থ জীৱন কালৰ আমি এক্সপ্ৰেশনটো উলিয়াব পাৰো কিন্তু তাৰ আগতে আমি আৰু এটা কাম কৰিব লাগিব এক্সপ্ৰেশনটো উলিয়াল ন অৰ্থ জীৱন কাল তাছত আমি কৈ আছো ইয়াৰ গ্ৰাফ এডাল আৰু এটা আছে কিতাপত হেতু মই তোমাক ভালকে আঁকি পিনি আকৌ দেখাই দিম ঠিক আছে ওকে এতিয়া চোৱা
একেটা কথা জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনৰ কাৰণে অৰ্ধ জীৱনকালটো কি হ'বগে তুমি k ভ্যালু পুট কৰিছা সো k is equal to কি আহিলে 2.303 by t log of r naught আৰু r ৰ জায়গাত কি পুট কৰিবা r ৰ জায়গাত পুট কৰিবা তুমি r naught by 2 কেলে পুট কৰিছা কাৰণ অৰ্ধ জীৱনকালৰ কথা কৈ আছে আৰু এটা কি হ'ব t half হ'ব ৰাইট সো আমি t half টো এপিনে লৈ গুছি যাওঁ t half 2.303 by k log of r naught r কটা যাব 2 টো ওপৰলৈ গুছি যাব এটো কি হ'ব গপিন তোমাৰ কি হ'ব গতে log of 2 আহিলে log 2 ভ্যালুটো কিমান log 2 is equal to 0.3010 এটা তোমাক টিপ দিও দিও log 2 ভ্যালু log 2 ৰ ভ্যালু log 3 ৰ ভ্যালু আৰু log 5 ৰ ভ্যালু এইটা তোমালকে এখন মনত ৰাখিবা সো মুহাই দিলো ৰাখি ধৰো ভাল হ'ব থাকে না আচ্ছা লিখি দিছো আপোনালোকে log 2 ভ্যালুটো হৈছে 0.3010 log 2 log 3 log 5 ৰ ভ্যালুটো তুমি ৰাখিবা সো ইয়াত কি হ'বগে 2.303 by k log 2 ভ্যালুটো কিমান আছে 0.3010 ক্যালকুলেশন কৰি পিনি মানুহে পাইছে গপিন যে 0.693 by k সো কিমান আছে t half পাবলে so this is very important ইয়াত তুমি সোৱা প্ৰমাণ কৰিবলৈ আহে যে প্ৰথম ক্ৰমৰ বিক্ৰিয়া ক্ষেত্ৰ বা ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচনৰ কাৰণে so that t half is proportional to 1 by k ঠিক আছে t half is proportional to 1 by k হেবলি আহে মানে ইয়াত কি হ'ব তোমাৰ t half is proportional to 1 by k হয়নে এটো শো কৰিবলৈ আহিব পাৰে প্ৰথম ক্ৰম বিক্ৰিয়াৰ বা ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকচনৰ কাৰণে আৰু এটা আহিব পাৰে আমি দেখাইছিলো শূন্য ক্ৰমৰ বিক্ৰিয়া ক্ষেত্ৰত কি আছিল t half is proportional to r naught তাৰমানে t half ৰ ভ্যালুটো r naught ৰ সমানুপাতিক আছিল ইয়াত কিন্তু r naught ৰ কিবা কথা আছে জানো তুমি দেখাব লাগে হেতু কাৰণে কি দেখাব লাগে যে প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ কাৰণে t half টো r naught ৰ ওপৰত ডিপেন্ডেন্ট নকৰে মানে তাৰ ওপৰত কি নিৰ্ভৰশীল নহয় বা তুমি কি কবা show that for first order reaction t half does not depend upon r naught ঠিক আছে হেতু কিন্তু তোমাৰ দেখাবলৈ আহিব পাৰে সো হেতু কিতাপখনৰ বোল্ড লেটাৰছ মানে কলাকে ডাঠকে লিখি থোৱা আছে কিতাপখন তুমি চাবা সো মেক দিস হ্যাপেন আচ্ছা এতিয়া আমি গ্ৰাফ ডাললে আহো এটো বস্তু তোমাকে বুজি পালা আছে কোড অসুবিধা আছে এটো কিন্তু খুব সিৰিয়াসলি লবা কাৰণ ডেৰিভেশনৰ 3 নম্বৰ থাকিব ঠিক আছে সো পৰীক্ষা আহিছে 2022 চনৰ আহিছিল মই যিমান মোৰ আছে বোৰ্ডত তো তোমালোকে এই কামটো কৰি লবা মেক ইট হ্যাপেন সো দ্যাট তোমালোকৰ ইয়াতে কি আহে এটা ৰিজাল্টটা তুমি পাবগে পাৰা ধুনীয়াকে ঠিক আছে মই কোৱা প্ৰত্যেকটো কোৱেশ্চন কিন্তু গুৰুত্ব সহকাৰে লবা মই এটা কাৰণে ওয়ান শট তোমাক দিছো কাৰণ কেমিক্যাল কাইনেটিক্স ইজ অল अबाउट ম্যাথমেটিক্যাল ইকুৱেচনছ আৰু নিউমেৰিকেলছ সো হেতু কাৰণে এখিনি জানিবৰ কাৰণে কিন্তু এটা বস্তু ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত চোৱা এই দখত যে আমি কৰিছো এইটো ইকুৱেচন মই ইকুৱেচন 3 ৰ পৰা মই কি পাইছো যে k is equal to 2.303 t log of r naught by r পাইছো হনে সো কিতাপত আৰু এডাল তোমাৰ কি আছে গ্ৰাফৰ কথা কৈ থৈছে গ্ৰাফডাল কেনেকুৱা ধৰণৰ এই t টো এপিনে লৈ গৈছো যা আৰু 2.303 তললৈ গুচি আহিব হনে কি আহিবগে kt by 2.303 is equal to log of r naught by r হনে উল্টা কৰিছো ফ্লিপ কৰি বুজিবলৈ সহজ হ'ব একেটা কথাই log of r naught by r is equal to k by 2.303 t to মকন সেপাৰেট কৰি ৰাখিছো ঠিক আছে নাও ইয়াত তুমি যদি সোৱা if we consider this as a y আৰু ইয়াত কি কৰি দক mx কৰো ঠিক আছে প্লাস c জায়গাত কি আছে c0 ইয়াত c আছে জানো কিবা c নাই c0 হৈ আছে মানে সো y equal to mx plus c যেটা c ভ্যালুটো যে 0 হৈ থাকে তেতিয়া তোমাৰ কি হৈ গপনি এই সৰল লেখাডাল কি আছে অৰিজিন বা মূল বিন্দুৰ মাজেৰে গতি কৰে সো y axis তুমি কি দিলা log of r naught by r আৰু ইপিনে তোমাৰ থাকিলে t ভ্যালু ইকুৱেচন অফ এ স্ট্ৰেট লাইন k by slope কি হ'বগে m equal to k by 2.303 হলনে এই গ্ৰাফডাল তোমাক অলৰেডি আকি থোৱা আছে পৰীক্ষাত আহিছে সো সাৱধান থাকিবা এই গ্ৰাফডাল অহা চান্সেস বেছি আছে কাৰণ কি এই গ্ৰাফডাল অকমান ক্ৰিটিকেল হৈ যায় লৰাছলি হাৰানতে উলিয়াব নোৱাৰে সো তোমাৰ দেখাবলৈ ক'ব পাৰে যে গ্ৰাফডাল যে show that how does this happen মানে গ্ৰাফডাল কেনেকে পসিবল হ'ল তো তুমি এই ইকুৱেচনটোৰ পৰা তুমি কৰিলে হ'ল যে আমি জানো যে for first iteration প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ বাবে k is equal to ইমান হয় তাৰ পৰা তুমি এটো কৰি পিনি এটো গ্ৰাফডাল উলিয়াই দিব পাৰিবা you will get the 2 marks for that ঠিক আছে সো এইখিনি কথা হল
এতিয়া তোমাক এটা মই ক'ৰবাত এইডোখৰ মই আজি ৰাখিম তোমালোকৰ কাৰণ বস্তু দীঘলীয়া হৈ গৈ থাকিব মই যেই কুৱেশ্যনটো কৰিম লগতে এটা কথা মনত ৰাখিবা যিকোনো ধৰণৰ নিউক্লিয়াৰ এক্সপ্ল'জন বা তোমাৰ ৰেডিঅ' এক্টিভ ৰিয়েকশ্যনৰ কাৰণে আৰ্টিফিচিয়েলে হওক বা নেচাৰেল হওক ৰেডিঅ' এক্টিভ মানে বুজি পাইছা নে য'ত মানে তোমাৰ এইবিলাক যে এটম বোমা এইবিলাক ফুটে তেনেকুৱা আছে সেই নিউক্লিয়াৰ এক্সপ্ল'জনৰ কাৰণে সদায় ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনটো ফ'ল' কৰে কি কৰে প্ৰথম ক্ৰম বিক্ৰিয়াৰ কাৰণে তো তোমাক যদি কোনোবা এটা বিক্ৰিয়া যদি দিছে মানে কুৱেশ্যন যদি দিছে এটা নিউক্লিয়াৰ বিক্ৰিয়া আছিলে কাৰ্বন 14 আছিলে ৰেডিঅ' এক্টিভিটি আছিলে শব্দটো যদি কয় তেজস্ক্ৰিয় শব্দটো আছে তাতে গম পাব যে কিহৰ কাৰণে ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন বা প্ৰথম ক্ৰম বিক্ৰিয়াৰ কাৰণে তো তাৰ কাৰণে তোমালোক কিতাপত কেইটামান কুৱেশ্যনছ আছে এক্সাৰচাইজত যাবা এক্সাৰচাইজত আই থিংক 17 18 কুৱেশ্যন কেইটা আছিলে আৰু দুটামান কুৱেশ্যন আছিলে সেইকেইটা মই তোমালোকক কৈ দিম বাৰু পাছতকে so these things are important for this one okay so time for a JEE question so JEE একদম লেটেষ্ট গৰম তোমালোক কুৱেশ্যন এনসাৰ লৈ আনিছো চাবা কুৱেশ্যন তোমালোকে কনসেপ্টত থাকে তোমালোকে জানা চাগে তো মই অকমান দেৰিকে কৰিব লাগিছিল আচলতে কাৰণ আৰ্হেনিয়াছৰ ইকুৱেশ্যন পোৱাগে নাই সো আৰ্হেনিয়াছৰ ইকুৱেশ্যন মই তাৰ কাৰণে তোমাৰ লিখি লম তেতিয়া আৰ্হেনিয়াছৰ ইকুৱেশ্যন কৰিব তোমাক অকমান সহজ হ'ব ঠিক আছে সো এইখিনিতে তোমালোকক মই আৰ্হেনিয়াছৰ ইকুৱেশ্যনটো কৈ দিটো বেছি জৰুৰী হ'ব পাছত আকৌ নেক্সট যেটো তোমাৰ ফাইনেল ভিডিও থাকিব ইয়াত আমি তাক কম আৰ্হেনিয়াছৰ ইকুৱেশ্যন বা আৰ্হেনিয়াছৰ বিক্ৰিয়া আৰ্হেনিয়াছৰ সমীকৰণ সৰি বিক্ৰিয়া নহয় আৰ্হেনিয়াছৰ সমীকৰণ সো আৰ্হেনিয়াছৰ সমীকৰণত তোমাৰ কি থাকিলে k is equal to a e to the power minus ea by rt আচ্ছা যদি তোমালোক কেতিয়াবা লিখিবলৈ দিয়া আৰ্হেনিয়াছৰ সমীকৰণটো লিখা হ'ল তুমি অকল এটো লিখি দিলে তোমাক একো নম্বৰ নিদিবও পাৰে তুমি হেতু কাৰণে কি কৰিব যিকোনো বিক্ৰিয়া লিখাৰ পিছত তুমি হলা লিখিব লাগিব য'ত বা where k টো কি বস্তু লিখিব লাগিব k is the rate constant বা গতি ধ্ৰুৱক a টো কি বস্তু আৰ্হেনিয়াছৰ ধ্ৰুৱক ঠিক আছে বা frequency factor আৰু এটা আছে pre exponential factor আৰ্হেনিয়াছৰ ফেক্টৰটো কথা বুজি পাইছা কাৰণ a দি ষ্টাৰ্ট হৈছে না অসমত ইংৰাজী লিখিব থাকিলে আৰ্হেনিয়াছ ইকুৱেশ্যন ঠিক আছে সো a stands for আৰ্হেনিয়াছ ঠিক আছে কিন্তু pre exponential factor বুলি কি লিখছে pre exponential এই বস্তু তোমাৰ আছে exponential গতিকে তোমাৰ কি আছে এটো pre exponential জাস্ট আগত আছে pre exponential factor বা আৰু এটা কয় কম্পনাঙ্ক অসমত কয় আৰু ইংৰাজীত কয় frequency factor বুলি কি লিখছে how frequently the reaction is taking place মানে কিমান ঘঘনাই তোমাৰ বিক্ৰিয়াটোত মানে কলিশনটো হৈ আছে ঘঘনাই ঠিক আছে frequency factor বুলি কোৱা যায় ঠিক আছে ই এটো কি বস্তু activation এনাৰ্জি আমি পামগে পাছত r টো আছে ইউনিভাৰ্সাল গ্যাস কনস্ট্যান্ট t টো আছে টেম্পারেচাৰ ইন কেলভিনছ কিনি আটাইটো তুমি ক'ব লাগিব যেই তহা কোৱেশ্চনটো হৈছে এইবাৰৰ যে দুটা কেমিক্যাল ৰিঅ্যাকশন দিছে কেমিক্যাল ৰিঅ্যাকশন কিটা কি দিছে A আৰু B বুলি দুটা কেমিক্যাল ৰিঅ্যাকশন আছে দুইটাৰ মাজত এক্টিভেশন এনাৰ্জি পাৰ্থক্য তাৰমানে সাপোজ মই এটো যদি মই EA1 বুলি ধৰিছো এটা যেনিবা EA2 বুলি ধৰিছো তো দুইটাৰ মাজত ডিফাৰেন্সটো কিমান আছে 20 কিলোজুল ঠিক আছে সো এটো একেটা কথা অৰ তুমি এনেকুৱা নহয় EA2 EA1 কৰিলে একেটা কথা এনাৰ্জি তোমাৰ 20 কিলোজুল মানে কি আৰু তাত মানে তুমি 20000 জুল আলটিমেটলি হয় না আৰু কৈছে r ভ্যালু দি থোৱা আছে r is equal to তোমাৰ 8.314 দি থোৱা আছে obviously you need to দি থোৱা জুল কেলভিন ইনভাৰ্স স্মল ইনভাৰ্স আৰু উলিয়াব দিছে কি দিম আছে না ln k2 by k1 তোমাক উলিয়াবলে দিছে কেনেকৈ উলিয়াবা সিম্পল কথা সো সোৱা এই কোৱেশ্চন আমি গম পাও হয়নে বিক্ৰিয়াটোত আমাক কি কৈছে যেটো বিক্ৰিয়া দুটা বেলেগ গতিকে আমাৰ কি হ'বগে দুইটা ইকুৱেশনো বেলেগ হ'ব ঠিক আছে সো এটো যদি আমি অকমান এটো তোমাক আৰ্হেনিয়াছৰ ইকুৱেশনটো পাইছা ইয়াক যদি ln লোৱা যায় ln k ইকুৱেল টু কি পোৱা যায় ln a আৰু কি পোৱা যাব গপনি ea by rt কেনেকৈ হল তুমি গম পাইছা কাৰণ ইয়া যদি মই ln e লম ln e is always equal to 1 এটো মই অকমান সাইডত কৰি দিছো যেটা তুমি ln এটো ln e to the power minus ea by rt কৰিবা কাৰণ আটাইটা সাইডে ln লৈছো ন ln লোৱাৰ লগে কি হ'ব যায় এটো ভ্যালুটো মই কি হৈ যাব minus ea by rt কাৰণ লগৰ নিচিনা ভ্যালুটো ঠিক আছে এৰহৰ কেলে খেলিমেল লাগিব পায় ধৰিবা যে ln এছাৰ এটোহে আছিলে এটো কেনেকৈ পালাগে বুলি যেতে ln এড কৰো ln তে লগৰ নিচিনা কাম কৰে কি কৰিব ln a plus ln e to the power minus
EA by RT so বহুতে জানে গতিকে মই শৰ্ট কৰি থৈ দিলো so নজনাখিনি ল'ৰা ছোৱালীৰ কাৰণে এই বস্তু লগৰ প্ৰপাৰ্টিজ ই ফলো কৰিছে মই যেটো অংকটো কৰিব গৈছো গতিকে মই ডিটেইলছ নাজাকে so এটো ধৰি লৈছো মই যেনিবা K1 বুলি ধৰি লৈছো আচ্ছা টেম্পাৰেচাৰও দি থোৱা আছে টেম্পাৰেচাৰ 300 দুইটা ৰিঅ্যাকচনৰ কাৰণে টেম্পাৰেচাৰ 300 কেলভিন তোমাৰ দি থোৱা আছে so ইয়াত তোমাৰ কি থাকিলে T1 নিলিখো মই বা T2 নিলিখো কেল নিলিখো কাৰণ এটো তোমাৰ কি থাকিলে হেৰিটো আচ্ছা ইয়াত 1 লিখিব লাগিব ইয়াত T1 দি লাভ নাই কাৰণ দুইটা তোমাৰ টেম্পাৰেচাৰটো সেমে হয় ওকে তাৰ পিছত আহিলে ln তেতিয়ালে k2 ৰ কাৰণে ভ্যালুটো কিমান হ'ব ln a টো একেই থাকিব আৰু a2 by rt এ থাকিলে ঠিক আছে এতিয়া যদি ln k2 by ke কৰিবলৈ হয় ln k2 minus ln যদি তুমি k1 কৰি দিয়া ভ্যালুটো কিমান পাবা গৈ পিনি এটো এটা কটা যাব হয়নে সো minus ea2 by rt minus এ plus হবগে কি হবগে ea by rt মই একদম বা নিউমেৰিকেল এনেকৈ কৰিছো যে তোমাকে ডাইৰেক্ট ধৰিব পৰা বুলি কিন্তু অসুবিধা হলে তুমি কৈ দিবা ওকে সো ln k2 by k1 is equal to কিমান হ'ব তোমাৰ গৈ পিনি ইপিনে তোমাৰ rt টো তুমি কমন লৈ লোৱা rt কমন লৈ কিমান হ'ল minus ea2 plus ea1 so of course কথা একটা কথা ইহঁতৰ মাজৰ পাৰ্থক্যটো কিমান হ'বগে 20 কিলোজুল মানে into 10 power 3 এটো বুজি পাইছা চাগে এটো ea1 minus ea2 টা মানে একটা কথা ঠিক আছে আৰু ভ্যালুটো কি আছে 8.314 t ভ্যালুটো আছে 300 আছে সো এতিয়া আমি জাস্ট খালি মাল্টিপ্লাই কৰিলেই হল ঠিক আছে সো মাল্টিপ্লাই তো কৰি দিম থাকে ন নহলে কেনেকৈ হ'ব এনসাৰটো কিমান ওলাই আমি চাম ওকে সো এটো ডাইৰেক্টলি এটা আহিছো সো ln k2 by k1 is equal to 20,000 because 20 into 10 to the 3 8.314 into 300 so eto kata gol okay so ইয়াত থাকে তোমাৰ 200 এটো মাল্টিপ্লাই কৰি লওঁ 3 14 42 3 3 গুণ 9 3 8 গুণ 24 so যেই তোমাৰ এটো কোৱেশ্চন তোমাৰ হেই নাই কি বুলি কয় অপচন থকা এমসিকিউ নহয় ডাইৰেক্ট আনসাৰ উলিয়াব লাগিব তুমি ঠিক আছে so that's why it's very difficult আৰু কেমিক্যাল কাইনেটিক্সৰ পৰা কোৱেশ্চন আহে তোমালোকক মই অলৰেডি কৈছো so 24 point এটো তোমাৰ ইজি কেনে কৰিম চাবা 24.9 এটো অলমোস্ট ইকুৱেল টু 25 হৈছে না হৈছে না so 25 এ যদি ডিভাইড কৰো around তোমাৰ 8 এ ওলাবগে ন so answer তোমাৰ ধৰি লোৱা অলমোস্ট 8 বিল তুমি ধৰি লোৱা ঠিক আছে অলমোস্ট তুমি যদি আৰু বেছি একুৰেট কৰিব বিচাৰা কাৰণ কেটো তোমাৰ ক্যালকুলেটৰ নাথাকে হাতত নাথাকে সো around 7.9 কিবা এটা ওলাবগে সো around 8 হৈছে answer is তোমাৰ 8 ওলাবগে ঠিক আছে so that's all for today যেই এটা কোৱেশ্চন তোমালোক কৰিলো যেই 2026 ৰ কোৱেশ্চন টা কৰিলো ইয়া পাছৰ কোৱেশ্চনো চাবা তাত তোমাৰ নিটৰ এটা কোৱেশ্চন কৰি দিম মই যোৱা বছৰ আহি যোৱা কেনেকৈ গ্ৰাফ বিলাকৰ পৰা কোৱেশ্চনছ আহে যেই গ্ৰাফৰ পৰা কোৱেশ্চন আহিছে নিটৰ যোৱা বছৰ গ্ৰাফৰ পৰা কোৱেশ্চন আহিছে এবাৰ বোৰ্ডত তোমালোকৰ গ্ৰাফৰ পৰা কোৱেশ্চন অহা চান্সেস বেছি কেলে কৈছো CBSE প্যাটাৰ্ণত গ্ৰাফৰ ওপৰত কোৱেশ্চনছ আহে এই বছৰ আমাৰ কি কৰিছে CBSE প্যাটাৰ্ণৰ কোৱেশ্চন অহা চান্সেসটো বহুত বেছি অলৰেডি তোমাৰ মডেল কোৱেশ্চন পৰা দিছে হয়নে সো বি কেয়াৰফুল বি ওয়াইজ যেটো জানিবা এই কোৱেশ্চন এই চেপ্টাৰটোৰ পৰা তোমাক আই থিংক 6 মাৰ্কস আহে মই পাহৰিছো 5 নে 6 মাৰ্কস আহে খুব ইজি মানে বহুত টানো পায় মই তোমাক কোৱেশ্চন এটা লাগিলে অংককিটা কৰি দিম এটা কিটা কিন্তু মনত ৰাখিবা this chapter you cannot afford to lose it তাৰমানে এই চেপ্টাৰটো মাৰ্ক তুমি কিন্তু লুজ কৰিব নোৱাৰা সো তেতিয়ালৈকে লাগি থাকা এই চেপ্টাৰটো পৰা চোৱা কিবা ডাউট থাকে মোক লগে লগে কবা কমেন্ট কৰিবা আৰু চেপ্টাৰটো মানে কমপ্লিট কে নাচাবলৈ পাহৰি নাযাবা কমপ্লিট কে চাবা কিবা ডাউট থাকে লগে লগে কৰিবা বহুত কষ্ট কৰি তোমালোকৰ কাৰণে লৈ আনিছো বস্তুকিটা সো কিবা ডাউট থাকিলে কিন্তু সুধিবা তেতিয়ালৈকে পঢ়ি থাকা সুস্থ থাকা সবল থাকা পঢ়ি থাকা জয় অসম